ঐ হ'ল যা যা বহুত টাইম হৈ গ'ল যা কেনেকুৱা দেখিছা চোৱাচোন হেল্ল' অঁ দাদা কওক অঁ টেনশ্যন নল'ব হয় হয় হ'ব হ'ব ঠিক আছে অঁ দাদা এই ল'ৰাটো কোন আছিলে আমাৰ ইয়াতে কাম কৰে কিয় কিবা কৰিলে নেকি নাই তেওঁৰ নামটো চন্দ্ৰ আজিৰ পৰা বোলে সিহঁতৰ নামঘৰত ভাওনা আখৰা আছে সেইকাৰণে সোনকালে গ'লগৈ ভাওনা হয় মই কিন্তু এটা কথা বুজা নাই বোবা ল'ৰা এটা কেনেকৈ ভাও কৰিব পাৰে বহুৱা কৰে নেকি বহুৱা বেলেগেহে হৈছে দাদা চন্দ্ৰ ৰজাই বাইদেউ বৈষ্ণৱী তুমি বহাংগে যোৱা ইহঁতি অৰ্ডাৰ ল'বতো নে কাষ্টমাৰ উঠি আহি অৰ্ডাৰ দিব লাগিব ইয়ালৈ মই নিজে আহিছোঁ আৰু মোৰ লগত থাকিলে আনৰ তলত কাম কৰা মানুহক সৰু বুলি ভাবাটো তুমি বাদ দিব লাগিব হ'ব দিয়া নাভাব চৰি কোৱা মই তেনেহ'লে মই দিয়ক বাইদেউ কিবা এটা কৈ আছোঁ চৰি দুখ লাগিছে নেকি নট এট অল ছাৰ দুখ কিয় লাগিব থানাৰ ইমান এটা ডাঙৰ বোজাৰ পৰা মুক্তি পাইছোঁ মোৰতো কিবা পাতল পাতল লাগিছে এতিয়া এই এলেকাৰ ল এণ্ড অৰ্ডাৰ চম্ভালৰ পৰা নিজকে মুক্ত কৰিব পাৰিছোঁ প্লিজ ডণ্ট মাইণ্ড ছাৰ অচি হ'লেহে ল এণ্ড অৰ্ডাৰ চম্ভালিব পাৰি নেকি চন্দ্ৰজিৎ দা সেই পোচাকী নামটো বেলেগ এইটো পিছে আপোনাৰ চন্দ্ৰজিৎ নামটোহে বেছি পপুলাৰ চৰি পপুলাৰ নহয় বদনামী মই আহি খবৰ কৰিছিলোঁ আপোনাৰ বিষয়ে এতিয়ালৈকে এজন মানুহেও আপোনাৰ বিষয়ে ভালকৈ কোৱা নাই মজাদাৰে ফচালে মোক ছাৰ তাৰ মুখৰ কথাতে সকলোবিলাক অবিশ্বাস কৰি মোৰ ছাৰ্ভিচ ৰেকৰ্ডটো বেয়া কৰি পেলালোঁ কাৰ জোৰত আপুনি ইমান সোনকালে চাকৰিটো ঘূৰাই পালে নাজানো কিন্তু আপুনি কৰা ক্ৰাইমটোৰ বাবে ছাছপেনশ্যন কিয় জেল পৰ্যন্ত হ'ব লাগিছিল ছাৰ মই একো কৰাই নাছিলোঁ বুলি ইনভেষ্টিগেশ্যন টীমটোৱে গম পাই গ'ল সেইকাৰণে চাকৰিটো পালোঁ কিন্তু পালেনো কি হ'ব ডিমোটেড চাকৰি মোৰ তলত কাম কৰি ভাল লগা নাই যদি চাকৰিটো ৰিজাইন দি দিব পাৰে যিমানে যি নহওক ভাল নালাগিলেও মই চাকৰি এৰি নিদিওঁ বিক্ৰমজিৎ 6 মাহ সময় দিছোঁ মই আকৌ এখন থানাৰ ইনচাৰ্জ হ'ম কেতিয়া ৰিজাইন দিম তাকে ভাবি আছে নেকি আপোনাৰ তলত কাম কৰি কাম শিকিব পাৰিম বুলি নভবা হ'লে মই ৰিজাইনেই দিলোঁহেঁতেন ছাৰ প্লিজ ডণ্ট মাইণ্ড ছাৰ ছাৰ এইজনৰ পৰা কিন্তু অলপ সাৱধানে থাকিব মুখত এটা আৰু এই মূৰত এটা চলি থাকে মোৰ কিন্তু ইয়াত চলাটোৱে মুখলৈ আহে সতত থাকক বতাহ আহিব যাব বতাহৰ লগত ধূলি আহি চকুত সোমাই বুলিহে ভয় লাগে ছাৰ কি মাহীয়ে কৈ ইয়ালৈ কিয় আহিছে বাৰু তই আহিবলৈ মানা নকৰিলি কিয় দাদাৰ মানে কাম নাই আৰু ৰচোন কিমান হ'ব বহি পুৱা 6টা বজাতে ওলাই আহিছে শেষে আৰু শুন ৰাখ বৌ এই বৌ নাহা কেলে কিয় ইমানকৈ চিঞৰিছা মানে মই এতিয়া ক'ৰবাত যাবগৈ লাগিব আকৌ ক'ত কি কৰিলা মই কৰা নাই মোক কৰিব এতিয়া কোনে কোন মানে মন্থৰা আহি আছে কোন মন্থৰা মই কাক মন্থৰা বুলি মাতো তুমি নাজানা কি মাহী আহিছে সঁচাকৈ কৈছা সেইজনী কথা কোনোবাই ধেমালিত ক'ব পাৰে নেকি বৈষ্ণৱী আমি এতিয়া শ্বিলঙলৈ ফুৰিবলৈ যাওঁ ব'লা মই আকৌ কিয় যাম চান্স দিছোঁ পলাব যদি নিজৰ ভালটো বিচাৰা যিজনী আহি আছে উশাহ ল'ব না কৰি দিব কোন আহিছেনো বৌ
এওঁলোকৰ সোণাপুৰৰ মাহীয়েক। কি এনেকে চাই আছা? কাপোৰ ভৰোৱা না। এনেই প্ৰতিটো কথা এটা এটা চৰ খাওঁ। এতিয়া এইবিলাক কথা গম পালে হ'লেই আৰু। এই ভৰোৱা না কাপোৰবোৰ। মই নপলাওঁ। ঠিক আছে, তুমি বাঘিনীৰ লগত যুঁজিবলৈ আছা, যুঁজা। মোৰ সেইকণ ইচ্ছা নাই। মই যাওঁ। মাহীক ক'বা দেই, মই এমাহমান ঘৰলৈ নাহোঁ। ভাইটি, কথাটো বেয়া হ'ব নেকি? মাহীয়ে তোমালোকক ভাল পায় কাৰণেহে আহিছে। ইমানো ভাল পাব নালাগে দিয়া মোক। মই নিজে নিজক ভাল পাওঁ নহয়। বৈষ্ণৱী আছে নহয়। হ'ব এতিয়া আৰু। তুমি যাবানে? নেযাওঁ। চিটটো কি তুমি বুজি চোৱাচোন প্লিজ কৈছোঁ। তুমি নিজেই বিপদত পৰিবা কিন্তু। এইবোৰ কথা কাৰণে দাদাই জেলৰ পৰা মাহীক মাতি আনিছে। মোৰ লগত যুঁজিবলৈ তেনেকৈ কিয় ভাবিছা? নহ'লে জেলৰ পৰা মাহীক পঠা কাৰণটো মই গম পোৱা নাই। তুমি যোৱা, মই নাযাওঁ। তোমাক এৰিনো মই কেনেকৈ থাকিম কোৱাচোন? এটা কাম কৰা, বেছি প্ৰব্লেম হ'লে তুমি গুচি আহিবা। এটা কাম কৰোঁ, মই টাউনৰ লজতে থাকিম, কিন্তু মাহীয়ে গম পাব লাগিব মই শ্বিলঙতহে আছোঁ। আৰু মাহীক যোৱাৰ পিছত মই ফোন কৰি দিয়া, মই গুচি আহিম। আহোঁ দেই, বাই। মোবাইলটো ল'লোঁ, চাৰ্জাৰ ল'লোঁ, ATM ল'লোঁ। অ' বৈষ্ণৱী, বাই বাই। কলৈ যাৱ? কলৈ যাৱ তই? মাহী, এইফালে আহ। আমাৰ মাহী পালেহি, আমাৰ মাহী পালেহি, আমাৰ মাহী পালেহি। দেৱালীত নাহিলি কিয়? কিমান যে বম ফটকা ফুটাইছো। তই আহিব লাগিছিলে। গোটেই ধুঁৱলি কুঁৱলি কৰি দিছো নহয়। প্ৰদূষণ কথাও নকৰিবি, কামেৰেও। বেগ ভিতৰলৈ ল। ইমানবোৰ বেগ যে। ডাঙৰ জেলৰ পৰা নহালৈকে মই ইয়াতেই থাকিম। সেই আৰু মোৰ ভিনিহি ঘৰখন মই শেষ হ'বলৈ নিদিওঁ। বেগ ল, আহ আহ। ঈশ্বৰে কিবা কৰক। চকুৰে কম দেখে নেকি এওঁ? নেদেখে, ভালকে দেখে। তেন্তে মানুহে সেৱা কৰিবলৈ ইংগিত দিওঁতেও তাই সেৱা নকৰিলে যে? সেৱা ভক্তিত কৰে। আৰু আপোনাৰ প্ৰতি ভক্তি আহিবলৈ আপোনাক মই চিনি নাপাওঁ। আপুনি কোন নাজানো। আৰু নিয়ম কৰিবলৈ মই সেৱা নকৰোঁ। কৰিলে ভক্তিত কৰিম। এওঁ মনটো বেয়া মাহী, আপুনি বেয়া নাপাব। এওঁৰ বাবে এইটো বংশৰ মান সন্মান গৈছে। মন আমাৰ বেয়া হ'ব লাগে। এওঁতো ফূৰ্তি কৰিব লাগে। সুদামাৰ সন্তানে ৰাজপাট পালে। চাওঁ, হেৰি তুমি বেয়া নাপাবা দেই। মাহীৰ কথা মই কৈছিলোৱে নহয়, ৰাতি 2টা পলাই দিম। অঁ গৈছোঁ মাহী। অঁ মই পলাবলৈ এইখন ঘৰত সোমোৱা নাই বিকাশ। অকল মাহী কি, গোটেই বংশৰ মানুহ আহক তোমাৰ। মোক ৰখাব নোৱাৰিবা। গধুৰ একডাল আনিছে এজনীয়ে। কি চাই আছে ছাৰ? হা? মই কিন্তু আমাৰ থানাখন এনেকুৱা হোৱাটো বিচৰা নাছিলোঁ। আমাৰ থানাখন মই সেউজীয়াৰ মাজত হোৱাটো বিচাৰিছিলোঁ। সেইকাৰণে বেছিকৈ পইচা দি হ'লেও মৌজাদাৰৰ মাটিৰ পৰা থানাখন উঠাই অনা নাছিলোঁ। এতিয়া হয়তো বহুতে ক'ব যে মৌজাদাৰৰ পৰা মই কমিশ্যন লৈছোঁ।
লৈছিলোঁ। নহ'লে সংসাৰখন এইকেইটা পইচাৰে চলাম কেনেকৈ? নোৱাৰিলে মাটি দালালি কৰকহি। ছাৰ, নহ'লে ইউনিফৰ্মযোৰ খুলি ভিক্ষা খোজাত লাগি যাওক। এযোৰ কিয় পিন্ধি আছে আপুনি? খং উঠিছে আপোনাৰ খংহে উঠিছে। আপোনাৰ দৰে ডিপাৰ্টমেণ্ট বদনাম কৰা পুলিচ দেখিলে মাৰি পেলাবলৈ মন যায়। কিমান টকা পাইছিলে মৌজাদাৰৰ পৰা মাহে? হ'ব দিয়ক ছাৰ, ভুল হৈ গ'ল। কিমান পাইছিলে মাহে? মাহে ১,৫০০ টকা। ১,০০০ টকা কেনে নিজক বিক্ৰী কৰি দিলে? ১,৫০০ ন? মুখেৰে নামাতিলে নহয় ন? কি ক'বলৈ খুজিছিলে আপুনি মিশ্ৰদা? নাই ছাৰ, এনেই আৰু মই চাহকে বনাওঁগৈ। মোৰ বেকগ্ৰাউণ্ডটো নাজানে চাগে আপুনি। মোৰ দেউতাও পুলিচ, এই বছৰ ৰিটায়াৰ্ড হোৱাৰ কথা। তাৰ আগতে যোৱা বছৰ ছাছপেণ্ড হ'ল। ইচ, বেয়া লাগি গ'ল ছাৰ। কিয় ছাছপেণ্ড হ'ল ছাৰ? ঘোচ লৈছিল ২০০ টকা। ২০০ টকাৰ বাবে ছাছপেণ্ড কৰিলে? বেয়া লাগি গ'ল ছাৰ, প্লিজ ড'ণ্ট মাইণ্ড। ছাছপেণ্ড কোনে কৰিলে সেইটো শুনিলে হয়তো মাইণ্ড কৰিব। কোনে? মই বিক্ৰমজিৎ হাজৰিকা। কি? চাওক, ভুল কৰা দেউতাকেই মই এৰি নিদিলোঁ। আপুনি কোন? ইয়াৰ বাপেকটোক লগ পাব লাগিব। কিয় এনেকুৱা ফটুৱা পুতেক জন্ম দিলে? এইটো ৰুমত ডাঙৰ নাছিল জানো? অঁ, দাদাই আছিলে মানে, দাদা নথকাৰ কাৰণে এওঁক থাকিবলৈ দিলোঁ। সি বাৰু নায়েই, বৌয়েৰটো আছিল। নহয় মানে নবৌয়ে উইলিংলি ক'লে বোলে বৈষ্ণৱী এইটো ৰুমত থাকক, সেইকাৰণে মই নিজে পচন্দ কৰি লৈছোঁ ৰুমটো, কোনেও নিজে দিয়া নাই। মনে মনে থাকাছোঁ অকণমান। অ', তাৰমানে তোমাৰ দেমাকি ভালদৰে আছে। ডেমাকি নহয়, অধিকাৰ। শিৰত সেন্দুৰ লোৱাই নাই, এতিয়া অধিকাৰ বিচাৰিলাই। সেই 11 তাৰিখে বিয়া নহয়, তেতিয়া সেন্দুৰ ল'ব। যদি বিয়াখন নহয়? কেলৈ নহ'ব? কি কথা কৈছোঁ আকৌ তই? মই কৈছোঁ নহ'ব। ডাঙৰ জেলৰ পৰা নহালৈকে এইখন ঘৰত কোনো মাংগলিক কাম নহ'ব। আৰু তুমি এটা কাম কৰা, তোমাৰ ইয়াত যি কানি কাপোৰ আছে ইয়াৰ ৰুমলৈ লৈ যোৱা। আজিৰ পৰা তুমি সেইটো ৰুমত শুবা, এইটো ৰুমত মই থাকিম। কি? মই এইটো ৰুমৰ পৰা কলৈকো নাযাওঁ। সৰু, এওঁক বুজা, মোৰ আচৰ ৰূপ দেখুৱালে গোটেই গাঁওখনতে বদনাম হ'ব। মই বদনামী ছোৱালী, আৰুনো কি বদনাম উলিয়াব? চাংগুচ। মাহী, বৈষ্ণৱী অলপমান যদি এডজাষ্ট। এই বৈষ্ণৱী শুনাচোন। এই ল, এতিয়া মই কাক বুজাম বাৰু? এইফালে মাহীয়েও নুবুজে, বৈষ্ণৱেও নুবুজে। বৈষ্ণৱী, কিবা চাইছে ছাৰ? এই মিছদা, ছাৰ বুলি নামাতিবহে, নাম কাঢ়ি মাতিব। এনেও মই এই নেগুৰ কটা শিয়ালহে। প্লিজ ড'ণ্ট মাইণ্ড হা। আচ্ছা মিছদা, নতুন থানাখন কিবা নিজৰ নিজৰ লগা নাই ন? থানানো ক'ত নিজৰ লাগিব, ঘৰহে নিজৰ। একেবাৰে টু দ্য পইণ্ট কথা ক'লে, ঘৰহে নিজৰ লাগে। আগতে আমাৰ থানাখন সকলোৰে মই ঘৰ কৰি ৰাখিছিলোঁ। আপোনাৰ বেমাৰত মই পইচা দিছিলোঁ, ক'ৰ পৰা দিছিলোঁ? এইবিলাকৰ পৰা মেনেজ কৰিহে দিছিলোঁ। এতিয়া সকলোৰে ভাল কৰি মই নিজেহে মানুহটো বেয়া হ'লোঁ। আচ্ছা মিশ্ৰদা, আপোনাৰ নতুন ছাৰৰ দেউতাকো বোলে পুলিচ আছিলে? হয় ছাৰ। সেইজনে মোক ওস্তাদি মাৰি কৈছে, দেউতাকক বোলে নিজে তেওঁ ঘোচ কৰাৰ কাৰণে এৰেষ্ট কৰিছিলে, মানে ছাছপেণ্ড কৰিছিলে, এৰেষ্ট নহয়, পাহৰি গৈছোঁ। সেইটো বাৰু সম্ভৱ নে নিজৰ দেউতাকক? কথাটো সঁচা ছাৰ,
মই সদৰৰ দাসক ফোন কৰি সুধিছিলোঁ হয় বুলি কৈছে। মানুহটো কিবা পাগল নেকি? নিজৰ বাপেকক চাবই অকণ। আপোনালোক দুজন এবাৰ হস্পিটেলৰ পৰা আহকগৈ। নন্দনৰ ষ্টেটমেণ্টটো লৈ আহক। সি কি ক'ব মই জানো ছাৰ, দুয়োটা লগৰহে। এই ভুলতে কিবা এটা হৈ গ'ল বুলি ক'ব। বহুত জানে আপুনি সিহঁতৰ কথা। বৈষ্ণৱী কেছটো জানিছিলে নাই? ছাৰ বৈষ্ণৱীৰ কোনটো কেছ? ৰেপ কেছটো। সেইটো তাৰ চন্দ্ৰ নামৰ প্ৰেমিকটোৱে কৰিলে। সেইটো সকলোৱে জানে, সকলোৱে নজনাটো কওক। মই ঠিক বুজা নাই ছাৰ। সোনকালে বুজি আছে। গাঁৱৰ মানুহে কথাটো লুকুৱাইছে। ভাল বেয়া বিচাৰহে নামঘৰত হ'ব পাৰে, ক্ৰাইমৰ বিচাৰ কিন্তু আদালতেই কৰিব। এবাৰ মাথো বৈষ্ণৱীয়ে বিকাশৰ এগেইনষ্টত কমপ্লেইন দিয়ক, ওলাব নোৱাৰাকৈ জেলত ভৰাম তাক। বৈষ্ণৱীক মই বহুত আগৰ পৰা জানো মাহী। তাইৰ সমান ভাল ছোৱালী গোটেই গাঁওখনতেই নাই। মইতো আহি ভালৰ ভৰটোও দেখা নাই। আচলতে তাই বহুত কষ্টত আছে। কি কষ্ট হৈছে তাইৰ? বাপেকৰ ঘৰত বৰ আৰামত আছিলে নেকি? মনৰ কষ্টবোৰ ভাল কাপোৰ, দামী বিচনাই নোহোৱা কৰি দিব নোৱাৰে। আৰু তাইৰ লগত যিটো ঘটনা ঘটিল, তাৰপিছত যে তাই জীয়াই আছে, সেইটো বহুত ডাঙৰ কথা। কি হৈছিল তাইৰ লগত? কি হৈছিল তাইৰ লগত? কথাৰ উত্তৰ নাপালে মই বেয়া পাওঁ। মই আপোনাক একো ক'ব নোৱাৰিম মাহী, ভাইটিকেই সুধিব। মই আপোনাৰ বাবে চাহ বনাই আনোগৈ। এনেকৈ ক'ব নোৱাৰা কি কথা আছে বৈষ্ণৱীৰ? ঐ অঁ এই ৰাতিখন কলৈ যাওঁ? হেৰি জগিং পেট লৈছে দেখিছ নাই? জগিং কৰি আহোঁ। এইফালে বহ। হ'ব মই এনেকেই হ'ব। তোক বহিবলৈ কৈছো নে নাই? বহ। বৈষ্ণৱীয়ে মনত কি কষ্ট পাই আছে? কি হৈছিল তাইৰ লগত? ঐ অঁ মই তোক কিবা এটা সুধি আছো। হেৰি কোনে ক'লেনো তোক? মানসে কৈছে। কিন্তু হৈছিল কি সেইটো নক'লে। কি হৈছিল? হেৰি তেনেকুৱা একো নাই নহয়। সেইবিলাক মই পাছত পাতিম। মই তোলে পনীৰ অকণ লৈ আহোঁগৈ দেই। এইটোলে চা আকৌ। ছাৰ এইটো যোৱা মাহৰ একাউণ্টছ। ছাৰ সোমাব পাৰোঁ নে? আহক আহক। কওকচোন। কেনেকৈ আৰম্ভ কৰোঁ ভাবিয়ে পোৱা নাই। ছাৰ আপুনি কিবা খায়নে? নেখালে কেনেকৈ জীয়াই থাকিম? খাওঁ। ব্ৰেণ্ডটো? ব্ৰেণ্ড মানে ভাতৰ হ'বলা কিবা ব্ৰেণ্ড থাকে নে কি কয় হে মিশ্ৰা? চৰি ছাৰ, মই বেলেগহে ভাবিছিলোঁ। হ'ব দিয়ক ছাৰ। মই ড্ৰিংকছ কৰোঁতে নকওঁ সুধিব আহিছিলে। ভাবিছিলোঁ আপোনাৰ লগত নতুনকৈ কাম কৰিছোঁ যেতিয়া চুৰ চুৰিয়াকৈ পাৰ্টি এটা প্লিজ ড'ণ্ট মেন ছাৰ। এৰেঞ্জ কৰক যাওক। থেংক ইউ ছাৰ, 10 মিনিটত ৰেডি কৰি আছোঁ। আপোনাক মই পিছে বহিমহে আপোনাৰ লগত, নলওঁ। চাকনা খাম, আপুনি আৰামছে খাই থাকিব। হ'ব ছাৰ। ছাৰ এইফালে কিন্তু বৰ সুবিধাজনক নহয় কিন্তু। জনা আছে। থেংক ইউ ছ' মাছ। ৱেলকাম। আপুনি এই কথাটো কৈ মোক কিমান ৰিলেক্স কৰিলে, মই আপোনাক কথাৰে বুজাই শেষ কৰিব নোৱাৰোঁ। মই পঢ়াখিনি আপোনাক সহায় কৰিছোঁ, ডণ্ট ৱৰি। ৱৰি মানে ভয়।
ভয়টো এতিয়া বৈষ্ণৱে খাব লাগিব। তাই যেতিয়া মাহীৰ আচল ৰূপটোৰ বিষয়ে গম পাব নহয়, চাব তাই নিজেই ঘৰ এৰি কিমান পলাব লাগিব। তাই মৌজাদাৰৰ ঘৰৰ বোৱাৰী হ'বলৈ আহিছিলে। চৰি টু চে, আপোনাৰ ভায়েকে সেইটো কাম কৰা বুলি জানিও আপুনি এনেকৈ কৈছে। মই এটা কথা বুজি পোৱা নাই, আপুনি তাইৰ হৈ ইমান মাত মাতি আছে যে, আগৰে পৰা চিনাকি নেকি আপোনাৰ? কথাবোৰ শুনি চিনাকি যেন লগা হৈছে। আপুনিওতো বেয়া কাম কৰি জেললৈ আহিছে। জেলতো আনৰ বেয়া চিন্তা কৰাটো বাদ দিয়ক হে বৰকটকী, ভালৰ বাবে কৈছোঁ আপোনাক। মোৰ ভাল ক'ত বেয়া ক'ত এটা সামান্য জেলাৰে শিকাবি মোক। স্বাৰ্থ আছে কাৰণে সহ্য কৰি আছো। কুদু বৰলৰ মাত নে মৌ মাখিৰ গুণগুণনি? হ'বই নোৱাৰে মৌ মাখি। কুদুৰ বৰল কেনেকৈ মৌ মাখি হ'ব? নে কি কয় মৌজাদাৰ? মোক তই এবাৰ ইয়াৰ পৰা ওলাই যাবলৈ দে, তাৰ পাছত বুজিবি মৌজাদাৰ কোন। ইয়াতে বুজাচোন, কোন হয় মৌজাদাৰ? নে গেটৰ ভিতৰত থকা কুকুৰটোহে? ভিতৰৰ পৰা চিঞৰি কাণ ফালি দিয়ে আৰু বাহিৰলৈ ওলাই আহিলে নেগুৰ পেলাই কি হ'ল? তই মোক কুকুৰ বুলি কৈছ? মৌজাদাৰ প্ৰকাশ ৰঞ্জন বৰকটকীক তই কুকুৰ বুলি কবি? তোৰ মৌজাৰ এতিয়া মৌজাদাৰ তোৰ ভাইৰ। তই গৈ কি ঘূৰাই পাম বুলি ভাবিছ নেকি? নাপাওঁ, তোক ভাইৰে নিদিয়ে। সি মোৰ কথা মতে মৌজা চলাইছে, মোৰ ভাই হয় সি। ক্ষমতা আৰু টকাৰ লগত কোন ভাই কোন ককাই? আজিৰ মুখ্যমন্ত্ৰী কাইলৈ মুঠতে ৰামো নাই অযোধ্যাও নাই। এৰ, দুখ পাইছোঁ, এৰ। ভাইটিৰ মগজুটো কম, কিন্তু সি বহুত ভাল পায় মোক। মোক অভাৰটেক নকৰিব নেকি সি? ঐ, কলৈ গৈছা? গোসাঁই ঘৰ মুচো। আমাৰ গোসাঁই ঘৰ বোৱাৰীয়েহে মুছে। ময়ো এখন ঘৰৰ বোৱাৰীয়ে। কাৰোবাৰ হাতত ধৰি ঘৰ সোমালে বোৱাৰী নহয়। বিয়া হৈ আহিছা তালৈ? যেতিয়ালৈকে বিয়া নহয়, তোমাৰ এইখন ঘৰত কোনো বস্তুৰে অধিকাৰ নাই। ঠিক আছে, তেন্তে মই ঘৰলৈ যাওঁগৈ। বৈষ্ণৱী, বৈষ্ণৱী, বৈষ্ণৱী শুনাচোন। ওচৰলৈ আহা, ওচৰলৈ আহা, ওচৰলৈ আহা। বাৰে বাৰে ঘৰলৈ যাওঁ কিয় কৈ থাকা কচোন বাৰু? অ' মাহী, মই বিয়া তাৰিখ ঠিক কৰিলোঁ নহয়, মঙলবাৰে বিয়া। কাইলৈ বজাৰো কৰিব লাগিব দেখোন। ডাঙৰ ওলাই নহালৈকে এখন ঘৰত কোনো মাংগলিক কাম নহ'ব বুলি মই তোক কৈছিলে নাই সৰু? অঁ, কৈছিলে। প্ৰকাশ দা ওলাই আহিবলৈ বছৰো লাগিব পাৰে, আৰু তেতিয়ালৈকে মই কি ইয়াত কোনো অধিকাৰ নোহোৱাকৈ থাকিম নেকি? নাথাকোঁ, তুমি মোৰ বেগ পেকিং কৰাগৈ, মই যাওঁগৈ। ৰ'বা, মই মিলাই আছোঁ নহয়। মাহী, অ' মাহী, তই যে দুইফালে অকৰ্মিক কৰ, মোৰ সংসাৰখন কি হ'ব কচোন? হা, তোৰ সংসাৰখন, এইখন তোৰ সংসাৰ। তাইক যাবলৈ দে। তাইতকৈ তোক ভাল ছোৱালী মই বিয়া কৰাই দিম। বৈষ্ণৱী, গ'লেই যা। কি কথা কৈছ বাৰু তই মাহী? মই বৈষ্ণৱীক ভাল পাওঁ। বৈষ্ণৱীৰ বাহিৰে মই বেলেগ কথা চিন্তাই কৰিব নোৱাৰোঁ। তই টাইমতে চব হ'ব বুলি কচোন, যা যাচোন যা, প্লিজ কৈছোঁ তোক মই। লাগিলে তই যি কম তাকে মানিম, লাগিলে আৰু এচৰ মাৰ, পাতি দিছোঁ মাৰ। নহ'লে কিন্তু মোৰ অকৰ্মিতা জান মাহী, মৰি থাকিমগৈ কিন্তু মই ক'ৰবাত গৈ পেলাই আকৌ। যা না মাহী, এ মাহী। ইয়াৰ পৰা গুচি যাবলগীয়া হ'লে মই ভবাটো দেখোন নহ'বই। তথাপি মাহীয়ে যি কয় মানি ল'লেও নহ'ব। মই ওলাই যাওঁ, বিকাশে মোক ঘূৰাই আনিব বুলি কনফাৰ্ম। পৰা আঁতৰি দিয়ক, মই যাব লাগে। মোৰ হাতৰ তলেৰে যোৱা।
ছোৱালীক বিয়া দিয়াৰ সময়তহে মাকৰ হাতৰ তলেদি দেই যায়, এনে হাত দেই নাযায়। ইমানখিনি যদি জানাই বিয়া নোহোৱাকৈ গোসাঁই ঘৰত সোমাবলৈ গৈছিলা কিয়? জনা হোৱাৰে পৰা গোসাঁই ঘৰত সোমাওঁ, চাফা কৰোঁ, ধূপ চাকি জ্বলাওঁ। বাদ দিয়ক, আপোনাকনো এইবিলাক কথা কিয় কৈ আছোঁ, মোৰ দেৰি হৈছে। বৈষ্ণৱী, বেগ লৈছা যে? মই যাওঁ বৌ। বেগ থোৱা। আহিছাহে নিজৰ মতে, ইয়াৰ পৰা নিজৰ মতে যাব নোৱাৰিবা। কোনে ৰখাব মোক? আপুনি। ইমান অভদ্ৰ কিয় তুমি? ডাঙৰৰ মুখে মুখে কথা কোৱাটো জৰুৰী নেকি? ইয়াকে শিকাই পঠিয়াইছে মাৰে বাপেৰে। মাৰ কথা নাজানো, কিন্তু দেতিয়ে যি শিকাইছে তাৰ ওলোটাটোহে কৰি আছোঁ। বেগ থোৱা। থম, কিন্তু গোসাঁই ঘৰৰ কামত আপুনি মোক বাধা দিব নোৱাৰিব। মাহী, বৈষ্ণৱীয়ে নীতি নিয়ম ভালদৰে জানে, তাই পাৰিব। গাঁৱত সীতা, লক্ষ্মী এইবোৰ ভাও তাইয়ে কৰে। লক্ষ্মী যেনটো অহাৰ পৰা লগা নাই। মাহী, সীতা বা লক্ষ্মী হ'বও নোখোজো আৰু। সীতা হৈ বসুন্ধৰাৰ বুকুত নিজক লুকুৱাব লাগিব, আৰু লক্ষ্মী হ'লে স্বামীৰ চৰণত। এটাও মই নকৰোঁ। আহ, এইটোৱে জাহ্নৱীৰ ঘৰ। মই ইয়াতে থাকোঁ। আহ, কিয় যাবিগৈ? জাহ্নৱী নাই, দিল্লীলৈ গৈছে। মই বাইদেউৰ লগত তোক চিনাকি কৰি দিবলৈহে আনিছোঁ। তোক দেখিলে বাইদেউৰ তোৰ প্ৰতি থকা ধাৰণাটো সলনি হ'ব। আহ। আহিলে? হয়। কালি নাহিলে যে, ক'ত আছিল? মানে গাঁৱতে নাট এভাগ মেলা হ'ল, তাকে প্ৰসাদ লোৱাত অলপ দেৰি হ'ল, সেইকাৰণে অহা নহ'ল। ইয়াৰ তাতে থাকিলোঁ। এওঁ? ইয়ে চন্দ্ৰ। কিয় আনিছে আমাৰ ইয়ালৈ? আপুনি দেখা নাছিল যে। কি বুলি ভাবিছে আপুনি? এওঁক দেখিলে মই পমি যাম? মোৰ ছোৱালীজনীক এওঁলৈ বিয়া দি দিম। ই খুব ভাল ল'ৰা। ইমান ভাল ল'ৰা যদি আপোনাৰ ছোৱালীয়ে এওঁক এৰি বেলেগলৈ বিয়া হ'ল কিয়? ইমান ভাল যদি বৈষ্ণৱীয়ে এওঁক 6 মাহ জেলত থাকিবলৈ কিয় দিলে? বাইদেউ, সি জেলত থাকিবলগীয়া হৈছিল মোৰ কাৰণে। তাই মোক বচাবলৈ পুলিচক সঁচাটো কোৱা নাছিল। হাঁহি উঠা কথা নক'ব। আপোনাক বচাবলৈ তাই মিছা মাতিছিল, তেন্তে এতিয়া তাই কি কৰিলে? আপোনাৰ সন্মান বচালে। ইয়াত কথাটো সকলোৱে গম পাইছে। আপুনি সোনকালে ঘৰটো এৰি গুচি যাব। কি ক'লা? তাইক বিয়া নকৰোৱা? কৰাম বুলি ক'লে মই বিয়া দিম বুলি কিয় ভাবিলা? মোৰ ছোৱালীৰ প্ৰয়োজন হ'লে গোটেই জীৱন ঘৰত ৰাখিম, তথাপিও তোমাৰ নিচিনা ল'ৰালে বিয়া নিদিওঁ। বাইদেউ, ইয়াক নাজানে বাবে আপুনি তেনেকৈ কৈছে। বহুত ভাল ল'ৰা ই। জাহ্নৱী সঁচাকৈয়ে বহুত সুখী হ'ব। ওলোৱা বুলিছো, কি চাই আছা? ওলোৱা মোৰ ঘৰৰ পৰা, ওলোৱা। চন্দ্ৰ, বাইদেউ, আপুনি সোণক এঙাৰ বুলি ভাবি। চন্দ্ৰ,
ঐ চন্দ্ৰ ঐ ৰ চন্দ্ৰ গাড়ী আহি আছে চন্দ্ৰ চন্দ্ৰ কৈ আছো ৰ'ব অলপমান মানে বিয়াখনক লৈ পেলাই কেজেং চলি আছে মোৰ কথা আকৌ ঘৰত গুৰুত্ব ৰাখিব লাগিব নহয় মই এই তামোল গছত লগা কি এই পাণজোপাহে আৰু ছাগলীও খাব আকৌ আপোনাৰ কুকুৰে হেৰিও কৰিব হ'ব দিয়ক সময়ত কিবা হ'লে মই আপোনাক ক'ম ৰাখক তোৰ বিয়াখন পাতি দিওঁ বুলি ভাবিছোঁ কি তই সঁচাই কৈছনে মাহী অঁ ভুলটো কৰিলিয়েই এতিয়া বিয়াখন যদি মই তোক পাতি নিদিওঁ ৰাইজে মোকেই দুখিব ডাঙৰ থকা হ'লে কথা বেলেগ আছিল নহয় বিয়ালৈ আকৌ মাত্ৰ 5 দিনহে আছে বিবাহ ভৱন নাইবা মন্দিৰতে কৰোঁ ডাঙৰ নাই যেতিয়া ঘৰখনততো মাংগলিক কাম নহ'বই থেংক ইউ মাহী তই ইমান ভাল নহয় তপকে চুমা ৰাই খাই দে চুমা লাগে তাই এই দাড়ি সোপাৰ ওপৰত চুমা খাম ভালে ভালে দাড়ি কাটি আহিবি মই কাটিলেতো জানাই কি কৰিম এইটো আজিকালি ফেশ্বন কি কলি হ'ব কাটি দিম আৰু কি কৰিব লাগিব সেইটো ক বৈষ্ণৱীক নিজ হাতেৰে চাহ একাপ বনাই খুৱাবলৈ ক পাৰিবিনে পাৰিম মানে মই ক'লোৱে চাহ আহিয়ে গ'ল কি মই চাহ বনাম আৰে তুমি বনাই নোপোৱা নহয়তো পাৰিবা যোৱা না প্লিজ মাহীয়ে নিজে কৈছে তোমাৰ হাতে চাহ খাম বুলি মই বাৰু মাহীৰ বিষয়ে যাতা কথা কৈ মাহীৰ প্ৰতি তোমাৰ সন্মান নোহোৱা কৰিলোঁ মাহীয়ে মানে সৰুৰ পৰাই খুব পিটিছিলে যে সেইকাৰণে বেয়া পাইছিলোঁ কিন্তু এতিয়া বুজিছোঁ মাহী খুব ভাল আমাৰ ভালৰ কথা চিন্তা কৰে প্লিজ ডাঙৰৰ আশীৰ্বাদ পাবা যোৱা না হ'ব ডাঙৰৰ আশীৰ্বাদ পাবৰ কাৰণে মই চাহ বনাই খুৱাব নোৱাৰোঁ কিন্তু বয়সস্থ মানুহ এগৰাকীয়ে কোৱাৰ কাৰণে মই চাহ বনাম কিন্তু অকল মাহীৰ কাৰণে হ'ব একো নাই যোৱা মাহী গ'ল পতি বিয়া হৈ বৈষ্ণৱীৰ হোম মই পতি অলপ চাই চিতি খোজকাঢ়িব লাগে নহয় মানুহেই নহয় আমাক ভগৱানেও বেয়া পায় চাওঁ হাতখন দে কেনেকৈ বেয়া কৰিব পাৰি তাকে ভাবি থাকে সুখত ওফন্দি আছো যে দুখ দিবলৈ সুৰুঙাই বিচাৰি ফুৰে মুখখন ধুই ল গাড়ীখন এই ড্ৰাইভাৰটো পলাল দুখ তাৰ গাত নহয় ইয়াৰ গাতহে পিছলৈ চাই জানো মানুহে দৌৰে সেইটো হয় হ'লেও ইমান স্পীডত গাড়ীখন ইয়াত আহিব নালাগে এইটো ৰাস্তাত বেছিকৈ দুখ পালা নেকি এওঁ মাতিব নোৱাৰে ঘৰ ক'ত আপোনালোকৰ কামপুৰ চুগাৰ মিলৰ ওচৰত কামপুৰ চুগাৰ মিলৰ ওচৰত এওঁ নাম চন্দ্ৰ নেকি আপুনি কেনেকৈ জানিলে মই কামপুৰ থানাত নতুনকৈ আহিছোঁ এওঁ নাম শুনিছোঁ মই আপুনি এওঁৰ দেউতাক বুলিয়ে ভাবিব পাৰে মই জনাত তেওঁৰ দেউতাক নাই লুকাই আছিলোঁ বিপদত পৰা পুতেকক কেনেকৈনো এৰিব সেয়ে ওলাইছোহি ওচৰৰ ফাৰ্মাচীতে টিটি এটা লৈ লোৱা ভাল আছিল ইণ্টাৰনেট কথাবিলাক আমি ভালকৈ নাজানোতো এইবোৰ আমাৰ এনেকুৱা কিবা কিবি হৈয়ে থাকে খুৰা আপোনালোক যাওক এন্ধাৰ হ'ব হ'ল গাড়ী নাপাব এজন হোৱা হ'লে ময়ে থৈ আহিলোহেঁতেন এতিয়া দুজন হ'ল যেতিয়া আপোনাক বহুত ধন্যবাদ ছাৰ কিন্তু বেয়া নাপাব মই পুলিচ বিশ্বাস নকৰোঁ পুলিচে ইয়াৰ জীৱনটো শেষ কৰি পেলালে আহোঁ পুলিচো যে মানুহ হয় সেয়া অতি সোনকালে আপুনি বুজিব পাৰিব বৌ চাহ বনাবলৈ লৈছে আপুনি অঁ নালাগে দিয়ক মই বনাওঁ আপুনি ভিতৰলৈ যাওক চাহ বনাবা তুমি
বনোৱা বনোৱা মানসী হাতে বহুত খালোঁ তোমাৰ হাতেও খাওঁ কোনজনী বেষ্ট চাওঁ মাহী এইটো কি কৰে এইটো লগাওঁ এইটো খালী কালি শেষ হৈছে এইটোকে লগাম ফুল চিলিণ্ডাৰটো আঁতৰাই খালীটো লগাই লওঁ চাওঁ চাওঁ ফুলটো মোৰ ৰুমত থৈ দিয়াগৈ কিন্তু যিটো কৈছো সেইটো শুনা এইটো মোৰ ৰুমত থৈ দিয়া যোৱা খোলা আজি মানে চাহ খোৱা নহ'ব বৌ নতুন চিলিণ্ডাৰ নাই নেকি নাই এই এটা কাম কৰা বাহিৰত জুই যে আছে চৌকাটো তাতে জুই কৰা জ্বলাই লোৱা সেই চচপেনটো লৈ আহা সেই ইয়াত দিয়া জুই ওপৰত দিয়া আহা ফু মাৰাচোন জ্বলিব ফু মাৰা আকৌ সেইয়া জ্বলিলে দেখোন চচপেনটো বহাই তাত পানী দি দিয়া কি ছাৰ আপোনাৰ হাতত কি হ'ল এক্সিডেণ্ট এটা হ'লহে ছাৰ কি কৈছে আপোনাৰ এক্সিডেণ্ট হৈছে আপুনি আমাক ফোন কৰি নক'লে কিয় মোৰ নহয় বেলেগৰ হৈছে কাৰ ল'ৰাটো বুবাকে চিনি পাব আপুনি চন্দ্ৰ তাৰ নাম অলপকৈ পাওঁ অলপকৈ নহয় ভালকৈয়ে পায় বহুত টকা লৈছে তাৰ জামিনৰ নামত অতীতত যি হ'ল এতিয়া আৰু সেইবোৰ কথা পাহৰি যাওঁ চেঞ্জ ছাৰ 100% চেঞ্জ হ'লোঁ ভাল আপোনাৰ পৰিয়ালটোৰ কাৰণে মানে আপুনি জেলত থাকিলে আপোনাৰ পৰিয়ালটোৰ কথা কোনে চিন্তা কৰিব কওকচোন থেংক ইউ ছাৰ মোৰ কথা ইমানকৈ ভবাৰ বাবে মই ভবাত গুৰুত্ব নিদিব নিজেই ভাবক চিয়'ৰ ছাৰ পিছে চন্দ্ৰ ক'ত এক্সিডেণ্ট হ'ল মৰিলে নেকি ড'ন্ট মাইণ্ড ছাৰ মই থকালৈকে নিৰ্দোষী মানুহক একো হ'বলৈ নিদিওঁ ফুকন দা পানী দিয়ক হে অঁ নিছোঁ ছাৰ লাইটটো জ্বলাই ৰাখিছে কিয় বেয়া হ'ল বোলে এডাল ললোঁ ঐ চাওঁ এফালে আছোন তই আৰু চন্দ্ৰ নামৰ ল'ৰাটো যে একেটা চেলতে আছিলি তাতে কি হ'ল চন্দ্ৰৰ বিষয়ে কি জানো মৌজাদাৰে শুহি শুহি শেষ কৰি পেলোৱা এটা মানুহ বৈষ্ণৱীক সি বলৎকাৰ কৰিছিল নে মৌজাদাৰ ভায়েকে কৰিছিল জেইলৰ মানুহে কয়দীৰ পৰা কথা জানিবলৈ বিচাৰিছে ড্ৰেছটো খুলি মোক দি দিয়ক ছাৰ যিটো সুধিছোঁ সেইটো কবি নক'লে কি জেললৈ পঠাব নেকি মইতো এতিয়া জেলতে আছোঁ চা মই কিবা এটা কথাৰ কাৰণে তোক প্ৰশ্নটো কৰিছোঁ মৌজাদাৰৰ ভায়েকক বচাবলৈ ৰেপিষ্ট কাকোকে মই বাচিবলৈ নিদিওঁ লাগিলে সি মোৰ ভাই নহওক কিয় মই চব সহ্য কৰিম কিন্তু এই ক্ৰাইমটো সহ্য নকৰোঁ কিয় আপোনাৰ নিজৰ কাৰোবাৰ লগত তেনেকুৱা হৈছিল নেকি যিটো সুধিছোঁ সেইটো ক মৌজাদাৰৰ ভায়েকে বেয়া কামটো কৰিছিল ফচাইছিল সেই বুবা ল'ৰাটোক মৌজাদাৰৰ ভায়েকৰ জেল হ'ব নেকি ছাৰ হোৱাটো ময়ো বিচাৰোঁ এবাৰ সি মোৰ জেলত সোমাওক
কি ক'ব খুজিছে আপুনি? বিকাশৰ পিছত লাগি আছে যে কিয়? আপোনাৰ প্ৰতিটো কথাৰ উত্তৰ দিবলৈ আপুনি মোক কিনি থোৱা নাই মিষ্টাৰ বৰকটকী ডাঙৰীয়া। টকা লোৱা মানেই বিকি যোৱা। নিজেই কিমান সৎ সেইটো বিচাৰ কৰক, বুজিছে? শুনক, আনৰ দুখৰ শাস্তি বিচাৰ কৰি থকাতকৈ নিজেই কিমান সৎ সেইটো বিচাৰ কৰক। মোৰ ভাইটোৰ লগত অনাহকত শত্ৰুতা কৰিবলৈ চেষ্টা নকৰিব, কাৰণ মোৰ ভাইক মই বচাবলৈ যিকোনো পৰ্যায়লৈকে যাব পাৰিম। ই এটা সাপ ছাৰ, কাৰো নিজৰ নহয়। ইয়াৰ পৰা বাচি থাকিব। এই বাহিৰত চৌকা যে তই ৰান্ধিবি নেকি মাহী? হেৰি নহয়, মই বিবাহবনটো ঠিক কৰি আহিলোঁ। কাইলৈ কাপোৰ আৰু গহনা ঠিক কৰিব লাগিব। কাপোৰ এযোৰ কিনিবি, গহনা কিনাৰ কোনো প্ৰয়োজন নাই। গহনা নহয় কইনাজনী কেনেকুৱা লাগিব? কি কথাবোৰ কওঁ বাৰু? কি ক'লি? নহয় নহয়, মানে বেয়া লাগিব নেকি সেইটো কৈছোঁ। বাইদেউ গহনাখিনি পলিচ কৰি আনি দিবি। এই ডিজাইনবোৰ পুৰণা নহয়, বৈষ্ণৱে বেয়া পাব নেকি? বাহিৰৰ মানুহে ভাল পোৱা বেয়া পোৱালৈ এইখন ঘৰ নচলে সৰু। তাই আকৌ কেনেকৈ বাহিৰৰ হ'ল আকৌ? তাই দেখোন আমাৰ ঘৰৰ বোৱাৰী। মই তাইৰ কথা কোৱা নাই, মানসিক কথাও কৈছোঁ। বৈষ্ণৱীক মাত, ভাত ৰান্ধিব লাগিব ইয়াত। বৈষ্ণৱীয়ে? তই তাই এটা খাবি জানো? তাই দেখোন শৰণেই লোৱা নাই। সেইটো মোৰ কথা, তাইক মাত। নবনো কি হ'ল? নবৈ ৰান্ধক ক। নবৈৰে 3 দিন পাকঘৰত সোমাব নোৱাৰে। হ'ব মই কওঁগৈ ৰ। কিন্তু এটা কাম কৰোঁ, বাহিৰত নালাগে নেকি, গেছতে ৰান্ধক। গেছ শেষ হৈছে। কিন্তু মই আনিছিলোঁহে সেইদিনাখন। মই মিছা কথা কৈছোঁ তেন্তে। এই খংনো কিয় কৰ? হ'ব মই কমকৈ মানে কওঁৱেই আৰু। বৈষ্ণৱী, কি কৰিছা? একো কৰা নাই। হেৰি, এটা কাম কৰোঁ নহ'লে, আমি দুটাই আজি ভাতটো ৰান্ধো বাহিৰত। মানে মাহী আৰু বৌক ছাৰপ্ৰাইজ দি দিওঁ। আইডিয়াটো কেনে? আইডিয়াটো তোমাৰ নে মাহীৰ? মোক বুৰ্বক বুলি ভাবিছা নেকি বিকাশ? আবেলি জুইত চাহ ময়ে বনালোঁ। কি? সৰুৰে পৰা কৰা কাম। অলপমান পুৰিছে, কিন্তু পুৰাটো ভাল। কথাবোৰ মনত থাকিব। পুৰিছে? ক'ত পুৰিছে চাওঁ? চাওঁ। এটা কাম কৰোঁ, ফাৰ্মাচীৰ পৰা হ'বলা। অভাৰ ৰিয়েক্ট কৰিলে মই ভাল পাওঁ বুলি আশা কৰিছা যদি 100% তুমি ভুল ভাবিছা। প্ৰতিটো কথা তুমি বেকাকে কিয় ভাবা? বেকা? মই আৰু এতিয়া বেকা হ'বলৈ নাই বিকাশ। মন গা চব বেকা এতিয়া মোৰ। তুমি মোৰ লগত সুখী নহয় নেকি? জনা কথাবোৰ তুমি কিয় সোধা বিকাশ? মই তোমাৰ মুখৰ পৰা শুনিব বিচাৰোঁ। তোমাৰ ভণ্টিক যদি কোনোবাই তেনেকুৱা কৰিলেহেঁতেন, কি কৰিলেহেঁতেন তাক? এতিয়া ভাবি লোৱা, মই তোমাৰ ভণ্টি আৰু তুমি মই ভাত ৰান্ধোগৈ। এতিয়া আৰু মই ক'তো নাহাৰো, কামতো কথাটো। বাবু, তুমি পঢ়িছানে? মন দি পঢ়িবা দেই। তোমাক আনিম, সোনকালে আনিম। মই প্ৰথমে মামাহঁতৰ ঘৰলৈ গৈ লওঁ, তাৰপিছত তোমাক আৰু মামাহঁতক লগত লৈ দূৰলৈ ফুৰিবলৈ যাম। তাৰপিছত তোমাক ঘৰলৈ লৈ আহিম, হ'ব?
ৰান্ধিলেই নহ'ব। সোৱাদ পোৱাজনৰ জিভাত লগাটোহে ৰান্ধনিৰ লক্ষণ। কিছুমানে চেনিকো তিতা বুলি ভাবে। তেওঁলোকৰ জিভাত সোৱাদ লগোৱাৰ চখ মোৰ নাই। কথাষাৰ কাক ক'লা তুমি? আপোনাক কৈছোঁ বুলি ভাবিছে নেকি মাহী? নাভাবিব, নহ'লে মই বতাহক কোৱা বহুত কথাই আপোনাৰ গাত লাগিব। বতাহক বিশ্বাস কৰা বেছিভাগ মানুহে ধুমুহাৰ মুখামুখি হয়। ধুমুহাৰ মুখামুখি হোৱাৰ সাহস সকলোৱে নাথাকে, আৰু যিয়ে ধুমুহা আহিলে দুৱাৰ বন্ধ কৰে তেওঁলোকে কেনেকৈ জানিব ধুমুহা কিমান জোৰেৰে বলে? মাহী, ডাইল টেষ্ট কৰিব নেকি? অলপমান কৰি চাওঁ। নেখায়? ময়ে খাই চাওঁ। বাহ, কি ধুনীয়া হৈছে। ইয়াকহে দালি বুলি কয়? বাহ বৈষ্ণৱী, বাহ। ঐ ঐ, চকু মেলি চা। এইবোৰ কোনে কাটিলে? এই কিয় কাটিলি বাৰু? কালি চুলি কাটিছিলো, এই দাড়িটো কাটিলো তেন নহয়। তই ভাবিছিলি মই কাটি দিলোঁ, তাতে কি হ'ল? যা মুখখন ধুয়াগে যা। চাচোন চা মুখখন কেনেকুৱা বেয়া লাগিছে। চাফা লাগিছে। চবে হাঁহিব মোক আজি। ধেই কি কলি তই? একো নাই একো নাই, ভাল লাগিছে, যা হ'ল। মুখখন ধুই আগৈ সোণাৰী দোকানলৈ যাওঁ। বৈষ্ণৱীৰ বাবে সোণৰ বস্তু এটা কিনিব লাগে। কি সঁচা? মই 5 মিনিটত আহি আছো ৰ। ঐ, গাটো ধুই আহিবি। তোমাকো লৈ গ'লহেঁতেন, লৈ গ'লে ফাঁকিটো ধৰা পৰিল। আপুনি কেতিয়াও মিছা নামাতে বুলি শুনিছিলোঁ। ঘৰখনৰ কাৰণে মাতিছোঁ। ঘৰখনৰ কাৰণে পাপী বনিবলৈও সাজু মই। শ্ৰী বিষ্ণু, শ্ৰী বিষ্ণু। বিয়ালৈ 4 দিনহে আছে। এনেকৈ যদি আৰু 2 দিন মই ঘৰৰ ভিতৰতে বন্দী হ'ব লাগে তেন্তে এৰেঞ্জমেণ্ট একো নহ'বগৈ। কোনে ক'লে মই বিয়াখন হ'বলৈ দিম বুলি? মাহী, বৈষ্ণৱীৰ চকুত মই বেলেগ এজনী বৈষ্ণৱী দেখিছোঁ। তাই বিকাশৰ লগত কিবা এটা স্বাৰ্থত আমাৰ ঘৰলৈ আহিছে, নহ'লে নামঘৰতে সেন্দুৰলৈ আহিলেহেঁতেন। বিয়াৰ কথা ওলাওঁতে তাইৰ মুখত ফূৰ্তি দেখা নাই, ওলোটাই ৰঙাহে পৰিছে। মানে কি? তাই বিকাশলৈ বিয়া হোৱা কোনো হাবিয়াসেই নাই। তেন্তে এনেকৈ বিয়াৰ আয়োজন কৰিবলৈ আপুনি কিয় দিছে? যাতে বৈষ্ণৱীয়ে নিজৰ উদ্দেশ্যৰ কথা কয়, যাতে এই ঘৰ এৰি বিয়া মণ্ডপৰ পৰাই গুচি যায়। মই আপোনাক কেনেকৈ কওঁ মাহী, বৈষ্ণৱী কিয় এইখন ঘৰলৈ আহিছে? সকলো অনুমান কৰিছোঁ মই, কিন্তু ক'ব নোৱাৰোঁ। গম পালে আপুনি নিজেই পাওক মাহী। ব'ল, মই ৰেডি। গা ধুলি? পুৰা একদম। মূৰটো তিয়ালে গা ধোৱা নকয়, যা গা ধুই আহ। কোৱা জাহ্নৱী। মই কালি চন্দ্ৰৰ ঘৰতে থাকিলোঁ। তাক অকলশৰীয়া কৰিবলৈ মনটোৱে নামানে দেখোন। চিন্তা নকৰিবা, মই তাৰ লগতে থাকিম। তাৰ কথা মোক নুসুধিবা। মৰা মানুহলৈ মায়া লগাই থাকিলে আত্মাই শান্তি নাপায়। শান্তিত থাকক তাই। বেয়া নাপাবা, মানে তাইৰ কথা ওলালে ক'ব নোৱাৰাকৈ খংটো উঠি আহে। কি? তুমি কাইলৈ আহি আছা? হ'ব হ'ব, মই যাম। চন্দ্ৰক তাক নিছিলোঁ তোমালোকৰ ঘৰলৈ, কিন্তু বাইদেৱে খুব বেয়াকৈ ক'লে। তুমি আকৌ বাইদেউক একো নুসুধিবা দেই। বাইদেউৰ জেগাত বাইদেউ শুদ্ধ। কি সঁচাকৈ কৈছা তুমি? মোক আৰু ইয়াতকৈ একো সুখ নালাগে মা। থেংক ইউ, থেংক ইউ। তুমি কিন্তু সোনকালে আহিবা।
ঐ চন্দ্ৰ ৰ আহা সখী আহা বাই বৃন্দাবনে যাওঁ বজাইছে মোহন বেণু নয়ন ভৰি চাওঁ। ঐ জাহ্নবীয়ে কৈছে তহঁতৰ বিয়াখন অহা মাহত ফিক্স বোলে। ঐ মোৰ আজি খুব ভাল লাগিছে অ'। শৰতৰ কালৰ ৰাত্ৰি অতি বিতুপন ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ ভেল মন। জন্ম মৃত্যু বিবাহ সকলো ঈশ্বৰৰ ইচ্ছা। তই বা মই জোৰ কৰি একো কৰিব নোৱাৰো। যদি জাহ্নবী আৰু তোৰ বিয়া হ'বলগীয়া আছে হ'বই। এইখন বিয়াত মোক কিমান সুখ হ'ব ভাবচোন। দৰাৰো দেউতাক মই কইনাৰো দেউতাক। ভগৱানে কেতিয়াবা সুখ দিওঁ বুলিয়েই দিয়ে অ'। দৰা হৈ যদি তোমাৰ আকাশ চুব মোৰে গান যদি সুৰ হয় মোৰে গান যদি সুৰ হয় তোমাৰ মনত ৰব মোৰ মিনতি তৰা হৈ যদি তোমাৰ আকাশ চুব। মই থাকোতে হেনো বেলেগে সীতাৰ ভাও লয়। চাম নহয় কেনেকে লওঁ। কথা কলেই হ'ব নেকি তাকো মই থাকোতে। তই ইয়াত কি কৰিছ হা? চন্দ্ৰই বিয়াৰ পিছত তোক এইটো ঘৰত ৰাখিব। কি? এইটো ঘৰত? ঐ এইটো ঘৰত জানো পানী নপৰিব? তোক তেতিয়াই চাউলৰ পইচা কেইটা দিবলৈ কৈছিলে। হেইয়া তোৰ খংটো উঠিলেই নে? এইটো মানে নিদো যা তোৰ পইচা। তই 4-5 দিনৰ মূৰে মূৰে চাউল কিয় দিয় মই জানো নহয়। চাওঁ এইফালে ঘূৰচোন ঘূৰচোন। ঐ তই এনেকে থাকিলে মোৰ মনটো ভাল নালাগে নহয়। মই কেনেকে থাকিম হা? চাওঁ হাঁহি দেচোন এবাৰ। মোৰে কথা যদি সুৰ হয় মোৰে সুৰ যদি জোন হয় মোৰে কথা যদি সুৰ হয় মোৰে সুৰ যদি জোন হয় সেই জোনে জোনা জোনালী মায়াৰে সৰু সুৰুঙাৰে সেই জোনে জোনা জোনালী মায়াৰে সৰু সুৰুঙাৰে মনে মনে গৈ তোমাৰ মনত ৰব মই নাথাকিলে সাজৰ তৰাই মোৰে কথাকে কব। ঐ চন্দ্ৰ ঐ মানুহ আহিছে গজা। মই নাথাকিলে সাজৰ তৰাই মোৰে কথাকে কব। জীৱনটো যে হ'ল অসাৰ প্ৰয়োজনো নাই তথাপিও আছো জীয়াই শূন্য প্ৰিয়। কিবা এটা খাবলৈ দিয়ক না, বৈদ্য ভোক লাগিছে ছাৰ। ঐ
মৰিবলৈ ধৰাৰ সময়ত খকে ধৰিছে তোৰ। আপোনাৰ কথা বতৰা আগতকৈ বৰ বেলেগ হৈছে ছাৰ। কথাৰহে নাই, আৰে থকাৰ ধৰণো সলনি হ'ল। দুদিনৰ পাছত গাড়ীৰ EMI ডেট পৰি আছে, মথা বেয়া হৈ আছে। দৰমহা কিমান দিনৰ মূৰত সোমাই ঠিক নাই। গাড়ী EMI মই দিম, আপুনি মাত্ৰ মোক ইয়াৰ পৰা উলিয়াই দিয়ক ছাৰ। বিদ্যা শপত খাই ক, বিদ্যা শপত ছাৰ। ওলোৱাৰ লগে লগে দিবি। ঘৰত সোমোৱাৰ লগে লগে দিম ছাৰ। বহি থাক বা খেৰা হৈ থাক, মানে তই যাবলৈ সাজু হৈ থাক। এই প্লিজ ডোন্ট মেন হা, আই টেক অনলি 5 minutes ফৰ ইউ। ছাৰ সোমাব পাৰোঁ না? ছাৰ ইয়াকে এৰি দিয়ক নেকি? কিয়? মিৰ্গীৰ বেমাৰ আছে, বাৰে বাৰে বেহুচ হোৱাৰ দৰে। মোৰ ওচৰত দেখোন একো দেখুৱা নাই। ছাৰ আপোনাৰ জোতাযোৰ পিয়ৰ চামৰাৰ যে, সেইকাৰণে তাৰ গোন্ধটো পাই বেহুচ হ'বলৈ সুবিধাই নাপায়। তাৰ যে মিগি বেমাৰ আছে আপুনিয়ে গম পায়নে নে ফুকনটোও জানে? চবেই জানে ছাৰ, কিন্তু বেচেৰাই মনতে কষ্ট পায় বুলি কোনেও ক'ব নিবিচাৰে। যাবলৈ দিম নেকি ছাৰ? লাগিলে পুৱাই পুৱাই মই তাক আকৌ ধৰি আনিম, এনেকৈ ৰিস্ক নলওঁ নেকি? ছাৰ আপুনি এনেকৈ কিয় আছে? আৰে তই ছাৰক এনেকৈ ক'বলৈ সাহস পালি? হা, তই ৰেচপেক্ট বোলা বস্তুটো চিনি নাপাওঁ? আৰে তোক মই হ'ব ৰ'ব, তই এতিয়া যা, পুৱা আহি যাবি। ৰাতিপুৱা মানে ছাৰ? থাকি ভাল পাইছ যদি থাক আজি ইয়াতে। নাই ছাৰ, মই যাওঁ। আপুনি ক'লে বুলিহে ছাৰ, নহ'লে থাক মই বাহ পেলালোহেঁতেন। প্লিজ ডোন্ট মেন ছাৰ। ছাৰ তাক যাব দিলে নেকি? তাক যাব দিছোঁ। আচ্ছা ফুকন, ৰাতি খানা কিহে? চিকেন আনক, পইচা মই দিম। লওক, এইটো লওক। আজি ছাৰক এনেকুৱাকৈ চিকেন বনাই খুৱাম নহয়, ছাৰৰ চিকেনকে মাটন মাটন লাগিব। মই মাটন নাখাওঁ। তেনেহ'লে চিকেনকে চিকেন লগাই কৰি খুৱাই দিম। মই মাছ মাংস একোৱে নাখাওঁ, মই লগত থাকিম, আপোনালোকে খাওক। হৰি ফুকন ছাৰ, এইজনাচোন আগৰজনাতকৈও সত্তাধিকাৰ। হাঁহিব নালাগে, পইচাটো দিয়ক। চিকেন কেঞ্চেল, ডোন্ট মাইণ্ড। কালি তোমাৰ বাবে গহনা বনাবলৈ দিয়া হৈছে, কৈছে নহয় ই। মইতো গহনাৰ কথা কোৱা নাছিলোঁ। এইখন মোজাদাৰৰ ঘৰ। মোজাদাৰৰ ঘৰত একো খুজিব নালাগে বোৱাৰীয়ে, নোখোজাকৈ দিয়ে। শুদ্ধ কথা ক'লে আপুনি। নোসোধাকৈ দিয়াটো আপোনালোকৰ মৌজাদাৰ বংশৰ নিয়ম। নোসোধাকৈ কাৰোবাৰ ঘৰ ভাঙি দিয়ে, কাৰোবাৰ মন, কাৰোবাৰ ইজ্জত আৰু কাৰোবাৰ সম্পৰ্ক। নোখোজাকৈ দিয়াত এক্সপাৰ্ট আপোনাৰ এই মৌজাদাৰৰ বংশ। ঐ ছোৱালী, এইখন ঘৰ বোৱাৰী হৈ এখন ঘৰ বদনাম কৰিবলৈ আহিছ? ঐ ছোৱালীলৈ আহিলে বোৱাৰীৰ সম্বোধন? আপোনাৰ এই মৌজাদাৰৰ ঘৰৰ ল'ৰাই মোক নামঘৰৰ পৰা কিয় বিয়া কৰাই আনিম বুলি কৈছিলে আপুনি জানে? ক'লা যাদু কৰিছ তই তাক। ক'লা যাদু? আপোনাৰ ভাগিনৰ চৰিত্ৰটো ক'লা। জানিব খোজে নেকি সি মোক কিয় বিয়া কৰাই আনিম বুলি কৈছিলে? ক'লৈ তই কিবা কৰিব লাগিব। নাই কৰাই, আৰু শুনিবলৈ সাহস আছে যদি শুনক। আপোনাৰ ভাগিনে মোক ৰাস্তাৰ পৰা উঠাই নি মোৰ চৰিত্ৰ শেষ কৰি পেলাইছে। কি? ড্ৰাগছ খুৱাই বেহুচ কৰিছিলে মোক।
বচাবলৈ অহা চন্দ্ৰক মাৰপিট কৰি তাক অপৰাধী সজাই জেললৈ পঠিয়ালে। তাৰ পিছতো আপুনি কিহৰ ফেমিলি ফেমিলি কৰি আছে? আপোনাৰ সৰু ভাগিনে মোৰ জীৱনটো শেষ কৰি পেলালে, চন্দ্ৰৰ জীৱনো শেষ কৰি পেলালে। তাৰ পিছতো আপুনি মৌজাদাৰৰ কথা কৈ অন্ততঃ মোৰ আগত গৌৰৱ নকৰিলে। থৈ পেলাও এইখন মৌজাদাৰৰ বংশৰ ওপৰত। বৈষ্ণৱী, আপোনাৰ ভাগিনীয়েকে নিজক বচাবলৈ মোক নামঘৰৰ পৰা ঘৰলৈ আনিলে। জেললৈ যোৱাৰ ভয়ত সি মোক বিয়া কৰাম বুলি ক'লে। তাৰ দৰে ল'ৰা এটাই কাকো ভাল পাব নোৱাৰে। কষ্ট দিব পাৰে, সপোন শেষ কৰিব পাৰে, কন্দুৱাব পাৰে, কিন্তু সুখ শান্তি দিব নোৱাৰে। মাহী, আপুনি যে কালি এটা ফুল গেছ থাকিও বাহিৰৰ চৌকাত মোক ৰান্ধিবলৈ লগাইছে, কিয় নাজানো বুলি ভাবিছে আপুনি? মোক কষ্ট দি চাব খোজে কিমান সহিব পাৰো? আৰে মই যিমান সহিলো তাৰ তুলনাত জুইতাপ একো নহয়। মাহী, বৰ ভোজ পাতক, মই ভোজ ৰান্ধি খুৱাম খৰিৰ জুইত। ভাগিনীয়েকৰ বীৰত্বৰ কাৰণে ৰাইজ মাতি পাতক ভোজ। ঐ, থানাত কোন আছ? থানা কোনে চলাইছে? পুলিচে চলাইছে নে হোমগাৰ্ডে চলাইছে? ঐ, কোন আছ বে? থানাত কোন আছ বে? তোৰ বাপেৰে কি হ'ল? কোন আছে নে কি সুধিছিলি এতিয়া? থানাত কোনোবা আছে নে সুধিছিলো। নহয়, তাৰ আগত তই কি কৈছিলি? হোমগাৰ্ডে চলাই আছে নেকি থানা? কিবা ক্ৰাইম কৰিলো নেকি? কি হ'ল? কি কৈছ? হা? হোমগাৰ্ড এটাই কিমান কষ্ট কৰি ডিউটি কৰে জান? ঘণ্টাৰ পিছত ঘণ্টা কেনেকৈ ৰাস্তাৰ মাজত খাৰা হৈ থাকে জান? পাৰিবি হোমগাৰ্ডৰ ডিউটি কৰিব পাৰিবি? ভগনা কওক ছাৰ, ইয়াক হোমগাৰ্ডৰ ড্ৰেছ এযোৰ পিন্ধাই নি কামপুৰ বজাত ট্ৰেফিক কণ্ট্ৰলত লগাই দিয়ক। ঐ, তোৰ দেখোন অৱস্থাই নাই। কোনে কৰিলে এইটো অৱস্থা? বিকাশ ৰঞ্জনক থানালৈ কেলে ধৰি আনিছিলো পাহৰিলি? ইয়াৰে হাৰ ভাঙিলে মানে। হেৰো প্ৰজাই ৰজাৰ লগত ফেপৰি পাতিবলৈ যাব নাপায় নহয়। নালাগে যাব। বুজিলো, বিকাশৰ পৰা টকা খাই চব বহি আছে। ময়ো নেৰিম, ওপৰলৈকে যাম মই। সি মোক মাৰিবলৈ চেষ্টা কৰিছিলে, হাত ভাঙিলে, ভৰি ফ্ৰেকচাৰ কৰিলে। তাক মই জেলত ভৰাইহে এৰিম। তোৰ মনৰ আশাটো পূৰাবলৈ মই সম্পূৰ্ণ চেষ্টা কৰিম। তাৰ আগতে তই জেললৈ যাম। কিয়? বৈষ্ণৱীক হত্যা কৰাৰ চেষ্টা কৰাৰ কাৰণে। বিকাশেতো মোক মাৰিব চেষ্টা কৰিছিলে, তাক নধৰে কিয়? সি আত্মৰক্ষাৰ বাবে তোক মাৰিছিল। কিন্তু তই বন্ধা টকা খাইছে চবে তাৰ পৰা। মিডিয়া মাতিম মই। মিডিয়াৰ কথা তই ভাবিব নালাগে নহয়। ফুকনদা, এইডালক ভৰাই থাকে। ঐ আহ আহ। পুৱাই পুৱাই ভাল ভাল সংগীত শুনিব লাগে। থানাখনত যে কি কি শুনি থাকো। পুলিচৰ কাৰণে এইবোৰেই সংগীত, এইবোৰেই ৰাগ, বুজিলে? ছাৰ, আপোনাৰ গানত চখ আছে ন? এই টিগাৰ টিপা গানত চখ আছে, বাকীত নাই। ফুকনদা, বিনা চেনি একাপ দিওঁ। ইডালচোন মাছো নাখায়, মাংসও নাখায়, কচু নাখায়, চেনিও নাখায়। তেনেহ'লে খায় কি? কিবা এটাতো খায়। মোৰ অহা সপ্তাহত খালাচৰ ডেট। তাৰ পিছত তোৰ ভাইৰক কোনে বচাব? সি শত্ৰুতা তহঁতৰ মোৰ ভাইটোৰ লগত, হা? তাক দেখোন চিনিও নাপাওঁ। তহঁতি চবেই জেলৰ যে তাৰ লগত লাগি লৈছ কিয়? মইতো বেয়া মানুহ, ডকাইতি কৰোঁ। কিন্তু ডকাইতি অসহায় মানুহক নকৰোঁ। চন্দ্ৰৰ দৰে ল'ৰা এটাৰ জীৱন শেষ কৰা তোৰ ভাইৰক কেনেকৈ এৰি দিওঁ? আগতে কৰা কামবোৰৰ কাৰণে এৰিলেও এতিয়া যিটো কাম কৰিলে নহয়, সেইটো কাৰণে এৰিব নোৱাৰোঁ। চন্দ্ৰই তাৰ কাৰণেই জেল খালে। তাৰ পাছতো সি বৈষ্ণৱীক কিয় বিয়া কৰালে?
বৈষ্ণৱীয়ে নিজেই তালে বিয়া হৈছিলে। নাম নাজানো। তাইক ৰেপ কৰা মানুহটোৰ লগত তাই কিহৰ ফূৰ্তিত বিয়া হ'ব? ব্লেকমেইল কৰি বিয়া কৰাইছে। তাই যে নিজ ইচ্ছামতে মোৰ ভাইটিৰ লগত বিয়া হৈছে সেইটো মই ভালদৰে জানো। তইতো চব জানো। তই এই ভাইৰক সেইটো কাম কৰিবলৈ পঠাইছিলি নেকি? কাক চিঞৰিছ? এইখন তোৰ মৌজা নহয়, এইখন আমাৰ জেল। মাৰি কাটি পুতি থৈ দিম, কোনেও হাৱা নাপাব। তোক কালে মাতিছে। কালক মই মাতো। নিজৰ কথা ভাব বাবা। ফুকন দা, মোক যাবলৈ দিয়ক না। ভালদৰে বহিব পৰা নাই, দেখিছেনে নাই? মৰিবলৈ আহিছিলি নিজে নিজে? ৰৌ, তোকতো ছাৰে বিচাৰি যোৱা নাছিলে। ফুকন দা, তাক নধৰাৰ কাৰণে মই আহিছিলোঁ। সি তাৰ ঘৈণীয়েকক বচাবৰ কাৰণে তোক পিটিলে। তাৰ কেছটো অলপ সৰুৱে হ'ব দে। আপোনাৰ ছাৰে টকা খাইছে তাৰ পৰা। ঐ, নতুন ছাৰ চন্দ্ৰ ছাৰৰ নিচিনা নহয়। খোজ খোৱাৰ কাৰণে নিজৰ বাপেককে ছাছপেনশ্যন কৰি থৈ অহা পুলিচ হয়। হা? কি কয়? বাপেকো পুলিচ আছিলে, এতিয়া চাকৰি গ'ল। ছাৰে ছাছপেনশ্যন কৰি থৈ আহিছে। গণ্ডা ছাৰ, চাহ খাবি বিনাই? ছাৰ, পেইনকিলাৰ এটাহে খাব লাগিছিলে, বিষাইছে হাতটো। অথনি মাৰটো দিওঁতে পৰি গলি যে, সেইটো কাৰণে বিষটো বেছি হৈছে। হয় ছাৰ। গোটেই জীৱনটো পেইন কিলাৰ খায়ো বিষ কমাব নোৱাৰাকে খুন্দিব পাৰোঁ। কৰোঁ নেকি? ছাৰ, এই এনেকৈ কিয় কৈছে? মইতো মোক এটেক কৰা কমপ্লেইনটো দিবলৈ আহিছিলোঁ। চা, আনক দুখ দিবলৈ অহাৰ আগতে যি নিৰ্দোষী হ'ব লাগিব, বুজিছ? হ'ব বাৰু, মই তোক নিৰ্দোষী কৰি দিব পাৰোঁ। তই মাথো মোৰ এটা চৰ্ত মানিব লাগিব। কি চৰ্ত ছাৰ? সেইদিনা বৈষ্ণৱীক চন্দনে বিকাশে ৰেপ কৰিছিল, ক'ব লাগিব তই। চা বাবা, সঁচাটো কি মই জানো। তই মাথো কোৰ্টত সাক্ষী দিব লাগিব। আচলতে সেইদিনা বিকাশে বৈষ্ণৱীক ৰেপ কৰিছিল আৰু তই সাক্ষী আছিল। হ'ব, ভালকৈ চিন্তা কৰ। ভাব, দিনটোৰ সময় আছে তোৰ। যিমান সোনকালে সিদ্ধান্ত ল'বি তোৰ কাৰণেই ভাল। ঠাণ্ডাও বাঢ়িছে, উদং পকাখনত ভঙা হাতডাল লৈ কেনেকৈ পৰি থাকিবি ন? ঠাণ্ডা পাবি তোৰ। এই বকুন্দা, এই চাহ একাপ খুৱাই দিয়ক ইয়াক। হ'ব ছাৰ। ঐ, লাল চাহ খাবি নে গাখীৰ চাহ খাবি? লাল চাহ। হ'ব দে, মই আনি আছোঁ। মাহী ওলা আকৌ সোনকালে, বৈষ্ণৱীকো মাতো। আগৰৱালাৰ লগত কথা পাতি থোৱা আছে, আমাৰ কাৰণে বোলে কাপোৰ এক্সট্ৰাকে থৈছে, খালি গ'লেই হ'ল। অ বৈষ্ণৱী, কিবা থাকিলে ৰাস্তাত পাতিম, এতিয়া সময় নাই। মই বুলকো মাতি থৈছো, বলেৰোখনকে লৈ যাম। বৈষ্ণৱীৰ লগত তই কি কৰিছিলি? বৈষ্ণৱীৰ লগত নাই, তাইক খং উঠিব পৰা কাম আজিলৈকে মই কৰিয়েই পোৱা নাই। তাই যি বিচাৰিছে মই তাকে দিছোঁ। তাইক ৰাস্তাৰ পৰা উঠাই নি চৰিত্ৰ নষ্ট কৰিছিলে কোনে? কোনে? নকওঁ কিয় কোনে? মই নাজানো নহয়। মানে জানো, চন্দ্ৰ। তই ইয়াত মৰিবলৈ কিয় আহিলি? আজি ৰাতি তোক এনকাউণ্টাৰ কৰিব। অঁ, কিয় কৰিব এনকাউণ্টাৰ? আৰে অচি ছাৰে বিকাশৰ পৰা 10 লাখ টকা লৈছে তোক মাৰিবলৈ। কি? অঁ, সেইকাৰণে তোক চাই লৈছে তই বিকাশৰ এগেইনষ্টত কিবা কবি নে নাই। কবি বুলি গম পাই চাহ বনাবলৈ গৈছে। চাহত কিবা মিহলাই তোক বেহুচ কৰি কপিলি পাৰলৈ নি দিছোঁ মাত্ৰ 2টাই। তই চাফা। দুখ লগা কথাটো কি জাননে? তই গমেই নাপাবি
নিচাতেই মৰিলি নে গুলি খাই মৰিলি? যদি বাচিবলৈ মন আছে তই এতিয়াই পলা। দুদিনমান গাঁৱৰ পৰা আঁতৰি থাকগৈ যা। মই কিন্তু পিছত আহি বিকাশ আৰু অচিক নিৰিম দেই। পাছৰটো পাছৰ কথা, এতিয়া পলা। বিকাশৰ কথা কোৱাৰ আগতে পলাই পঠিয়ালো যেনিবা। কি টেনশ্যন হৈ গৈছিলে ই চব কৈ দিব বুলি। নন্দন, ঐ নন্দন। ই কলৈ গ'ল গা? আৰে নন্দন, ঐ নন্দন, ঐ নন্দন, ক'ত গ'ল মানুহ? কি হ'ল ফুকন? ভিতৰত মানুহটো ৰাখি যে বাহিৰত চিঞৰি আছে। এই চাহ আনিবলৈ যাওঁতে সেই মানুহটো নাইকিয়া হ'ল নহয়। নাই মানে নাই মানে সি পলাইছে। ঐ কোন আছ? গাড়ী উলিয়া। কি হৈছে হে? ছাৰ নন্দন বোলে পলাইছে। কি চালা, ইয়াক আজি নাৰাখিম বচাই মই। ঐ গাড়ী উলিয়া। ঐ গাড়ী ষ্টাৰ্ট কৰ। ছাৰ বহক। মই ভুল কৰিছিলোঁ। ভুলটো মই বৈষ্ণৱীৰ সন্মুখতো কৈছোঁ আৰু ৰাইজৰ সন্মুখতো মানিছোঁ। ভুল নহয়, এইটো পাপ। মই জনা নাছিলোঁ তই এইটো বংশ লোৱা হৈ এনেকুৱা পাপ কৰিবি বুলি। ডাঙৰেও মোক আধা সঁচা কথা কৈ মাতি আনিলে। মাহী, তই যদি মোক কিবা শাস্তি দিব বিচাৰিছ দে, কিন্তু মই মোৰ ভুলটো বুজিয়েই বৈষ্ণৱীক বিয়া কৰাৰ সিদ্ধান্ত ল'লোঁ। ভুলটো মানি নে জেললৈ যোৱা ভয়ত? মই অহা দিনাখনৰ পৰাই লক্ষ্য কৰি আহিছোঁ কিবা এটা খেলি মেলি আছে, কিন্তু ইমান ডাঙৰ। ময়ো মাইকো মানুহ, চৰম পাইছোঁ মই। মই কি কৰিব লাগিব কওঁ? তাই তোক ভাল নাপায়, তাই ভাল পায় আনক। এইটো ভুল। তাই এতিয়া বেলেগক ভাল নাপায়। চন্দ্ৰ কোন? কোন চন্দ্ৰ? আমাৰ গাঁৱৰে। বৈষ্ণৱীৰ লগত একেলগে ৰজাৰাণী ভাও কৰে। বৈষ্ণৱী ৰাণী আৰু সি ৰজা। বৈষ্ণৱে এতিয়াও টাকা পায়। কি তোক কৈছে তাই? চিধাকে কোৱা নাই, কিন্তু তাই যিদৰে মোক সকলো ক'লে তাতেই বুজিলোঁ। চন্দ্ৰৰ ঘৰ ক'ত? বৈষ্ণৱী চন্দ্ৰৰ সৈতে একো নাই মাহী। তাৰ ঘৰ ক'ত? চেনী মিলৰ ৰাস্তালৈ। কিন্তু তাৰ ঘৰ কিয় লাগে? মই বৈষ্ণৱীক তালৈ বিয়া দিম। কি? কি হ'ল তোৰ? বছ বোলে যাবগৈ, খালাচ হ'ল। তোক কোনে ক'লে? গোটেইবোৰে কৈছে। বছ নাথাকিলে মই কেনেকৈ থাকিম? ঐ আজম, চিন্তা নকৰিবি, মই ওলাই গৈয়ে তোক উলিয়াই নিম। যা ভাত খাগে এতিয়া। কি হ'ল, আজি টুথপেষ্ট নতুন আনিলি নেকি? তই যিটো কথা আজবক কলি সেইটো কথাত কেৱল মই নহয়, দাঁত নথকা মানুহেও হাঁহিব। তই কি মেজিষ্ট্ৰেট, তাৰ জামিন কৰাবি? যদি তোৰ ইমানেই ক্ষমতা আছিলে, আজি 2 বছৰ ইয়াত কি ঘোঁৰা ঘাঁহ কাটি আছিলি? ওলাই নগলি কিয়? শুন মজাদাৰ, এইখন মোৰ দ্বিতীয় ঘৰ। ইয়াত থকা আৰু বাহিৰত থকা একেই। মাথো এতিয়া ওলাই গৈ মই 7 মাহৰ পৰা কৰিম বুলি ভাবি থকা কামটো কৰিব লাগে। সেইকাৰণে মনটো ভাল লাগিছে মোৰ।
কামটো কি নুসুধ? অৱশ্যে সুধিনো কি কৰিবি, তই ভালকৈয়ে জান কামটো। তোৰ ভায়েৰক মাৰি পেলামগৈ। কি হ'ল? কি কৰা তই? কৰিছে এৰক। সি বোলে মোৰ ভাইটোক জেলৰ পৰা ওলাই গৈ মাৰিব, তাৰ আগতে ই মৰিব লাগিব। কনক, আপোনাক যিমান টকা লাগে সিমান দিম মই। কিমান দিব? 1 লাখ। আহক ছাৰ। ছাৰ কি হ'ল? বিকাশে মাৰিয়ে পেলালে নেকি? মৰক সি, তাৰ বাবেতো মান সন্মান গৈছে, ৰাতি টোপনি নোহোৱা হৈছে। হ'ব, এক্টিং নকৰিবি আমাৰ আগত। ভাইৰা ক'ত আছে? উলিয়াই দে তাক। সি ঘৰলৈ অহাই নাই। কাইলৈ হস্পিটালৰ পৰা ৰিলিজ দিয়া কথা আছিল ছাৰ। তাকে আজি ভাতকেইটালৈ হস্পিটাললৈ গৈছিলোঁ, আৰু সি বোলে জোৰ কৰি কাজিয়া কৰি হস্পিটালৰ পৰা গুচি আহিছে, আৰু আহোঁতে কৈ আহিছে সি বোলে বিকাশক মাৰিব। সি বিকাশৰ ঘৰলৈ গৈছে, তালৈ যাওক, ধৰি লৈ যাওক ছাৰ তাক। ইমানো আৰু সহ্য কৰিব নোৱাৰো ছাৰ। তোক ক'লোৱে দেখোন এক্টিং নকৰিবি বুলি। গণ ছাৰ। ঐ ছাৰক বহিবলৈ দে। ছাৰ, মই ভিতৰৰ পৰা যাম। আহক বহক। নালাগে, হ'ব, ইয়াতে পাতিম। দুখ নকৰিবি, গৰুহাল ঘূৰাই আনিলোঁ নহয়। বেলেগ গৰু পাইছিলোঁ তোক কোৱাৰ দিনাই, কিন্তু এইহাল পোৱাৰ বাবে এইহালকে অনাৰ কাৰণে 2 দিনমান দেৰি হ'ল। নাৰিকলিৰ এঘৰত বিক্ৰী কৰিছিল বেপাৰীয়ে। কাহিনীটো কোৱাত মোক বিক্ৰী কৰি দিলে। নাকান্দিবি, মাৰৰ সপোনহালক ঘৰলৈ আনিছোঁ। তই কান্দিছ কিয়? ধান কাটি হলে মটৰ সিঁচিম এইখিনি মাটিত। শুনকচোন, আপুনি যশোদা দেৱী। বেয়া নাপাব, মই চিনি পোৱা নাই। জাহ্নৱীয়ে পঠাইছে নেকি আপোনাক? কোন জাহ্নৱী? এই ছোৱালী এজনী বাৰু। আমাক লগ পাবলৈ আহিলে যে আপুনি? আপুনি চন্দ্ৰৰ দেউতাক নেকি? চন্দ্ৰ? হয়, ইয়ে চন্দ্ৰ। মোকো তাৰ দেউতাক বুলিয়ে ভাবিব পাৰে। ঠিক আছে, 4 দিনৰ পিছত আপোনাৰ ল'ৰা বিয়া। ৰভাখন দিব। ৰ'ব, মই একো বুজা নাই। না মই আপোনাক চিনি পাওঁ, না ছোৱালীজনী চিনি পাওঁ। কইনা কোন? কইনা বৈষ্ণৱী। পাৰা হয় বিষ খুৱাই মাৰিয়ে পেলালো হয় ছাৰ। সহ্য কৰিব নোৱাৰা হৈছো। ভিতৰত নাই। ই জানে। ঐ, ভাইৰা ক'ত আছে? ৰ'ব ৰ'ব, এওঁ নাজানে। নহয় ছাৰ। হ'ব, আপোনালোক গাড়ীত বহক গৈছোঁ। যাওক, আপোনাৰ মোবাইলটো দিয়ক। ক'ত পলাল? অচি কামপুৰ অচি বুলি মই ছেভ কৰি দিছোঁ। হয় ছাৰ। ভাইটি ঘৰত অহাৰ লগে লগে মোক ফোন কৰিব। হ'ব ছাৰ। আপুনি কোন মই নাজানো, কিন্তু সেইজনী ছোৱালী মোৰ বাবে মৰিল। আপোনাৰ বাবে মৰিল মানে?
শ্ৰাদ্ধ পাতিলোঁ মই তাইৰ। শ্ৰাদ্ধ কিয়? মাক ঢুকাওঁতে তাই নিচেই হ'ল। তেতিয়াৰ পৰা মই তাইক অকলেই তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। তাইৰ মৰমবোৰ ভাগ হয় বুলিয়ে মই বয়স থকা স্বত্বেও আকৌ বিয়া নাপাতিলোঁ। কিন্তু ডাঙৰ হৈ তাই আমাক কি কৰিলে? বাপেকৰ কথা অকণো নাভাবি অসভ্যটোলৈ গুচি গ'ল। তাইৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তাৰমানে আপুনি বৈষ্ণৱীৰ বাপেক? মই প্ৰকাশ বিকাশৰ মাহীয়েক। মই আচলতে কথাবিলাক গম পোৱা নাছিলোঁ, সেইকাৰণে আহিয়ে দুয়োটাৰে বিয়া ঠিক কৰিছিলোঁ। একেখন ঘৰত থাকিলেও দুয়োটাই এতিয়া বেলেগে বেলেগে থাকে, সেইকাৰণে চিন্তা কৰিছিলোঁ দুয়োটাই বিয়াখন পতাৰ কথা। কিন্তু কি ক'লে এওঁ? বেন বজাই নাচি নাচি বিয়া পাতিবলৈ কৈছে। নাচিম, খুব ধুনীয়াকৈ নাচিম, কিন্তু তোমাৰ আৰু বৈষ্ণৱীৰ বিয়াত। অসম্ভৱ। ঠিক অসম্ভৱ। বৈষ্ণৱে ইয়াক এতিয়াও ভাল পায়। বেলেগৰ লগত সংসাৰ কৰাটো অসম্ভৱ। ইয়াক ভাল পোৱা হ'লে তাই আমাৰ ইমান বাধা স্বত্বেও তালৈ পলাই নগ'লহেঁতেন। এইটো সিদ্ধান্ত লৈ মই তাক সুধিম। আপোনালোকে বিয়া আয়োজন কৰক। আহোঁ। শান্তি। কিবা প্ৰকাৰে আপদটোক ঘৰৰ পৰা বাহিৰ কৰিব পাৰিলেই হ'ল। তাৰপিছত সৰুৰ বাবে আন এজনী ছোৱালী ঠিক কৰি বিয়া পাতি দিম মই। যশোদা দেৱী, আপুনি যিটো অফাৰ দিলে সেইটো ৰাসৰ সময়ত দোকানত দিয়া অফাৰ যেন লাগিল। এডাল ভাল মালাৰ লগত এডাল কমজুৰি মালা ফ্ৰী। আমাক ফ্ৰী নালাগে। মই ইয়াৰ বাবে বেলেগ ছোৱালী ঠিক কৰিছোঁ। নিমন্ত্ৰণ জনাম, নাহিব। কি পাগল হৈছে তুমি? পাগল হৈছো? পাগল হোৱা নাই, পাগল তোমালোকে চবে মিলি কৈছা মোক। চন্দ্ৰঘৰ এড্ৰেছ জোৰ জবস্তি লৈ মাহী চন্দ্ৰঘৰলৈ গৈছে। কি কৈছিলা মাহীক? কি কৈছিলা মাহীক নোকোৱা কিয়? যিখিনি হয় সেইখিনি কৈছো মই। তুমি মোৰ লগত যি কৰিছা, চন্দ্ৰৰ লগত যি কৰিছা, সকলোবোৰ কৈছো মই। কি প্ৰয়োজন আছিল পুৰণা কথাবোৰ ৰিপিট কৰা? পুৰণা কথা? পুৰণা কথা? তোমাৰ মাহীয়ে মৌজাদাৰ বংশৰ নীতি নিয়ম শিকাই মোক। মৌজাদাৰৰ বোৱাৰীয়ে কি কি কৰে বুজাই মোক। ময়ো বুজাই দিলো যে মৌজাদাৰৰ বংশৰ ল'ৰাই কি কি কৰিব পাৰে। তুমি ভাল পোৱা নে নোপোৱা? নিজক সোধা, তোমাক ভাল পাব পাৰি নে নোৱাৰি, আৰু যিটো উত্তৰ পাবা সেইটোৱে মোৰ উত্তৰ। বৌ, ক'ত আছে আপুনি? প্ৰকাশ দা শুনকচোন, কওক। আপোনাক যদি কোনোবাই মোৰ লগত কি সম্পৰ্ক বুলি কয়, আপুনি মাথো চিনি পাওঁ বুলিহে ক'ব। কিয়? কি হ'ল? ডকাইতটো ইমান ওপৰলৈকে হাত বুলি ভবা নাছিলোঁ। মোৰ ওপৰত ইনকুৱাৰী আহিছে। কি? নহয়, তাৰ লগত কাৰ ইমান ভালনো? মিনিষ্টাৰ লেভেলত ভাল, এলা পেচাত নহয়। আপোনাক সহায় কৰি মোৰ চাকৰিত খেলি মেলি হোৱাৰহে চান্স আহিছে। বিনিময়ত কৰিছে সহায়। বিনিময় মানে ৰিক্সটোতো থাকিবই। হ'ব, বেছি কথা নাপাতো এতিয়া। আৰু এটা কথা, মোৰ মোবাইলৰ পৰা আপুনি ফোন কৰিছিল নেকি বুলি যদি কোনোবাই সোধে, ফোন নাই কৰা বুলি কয়। আহিছোঁ। ই হাতৰ পৰা ওলাই গ'লে ঘৰৰ খবৰবোৰ কেনেকৈ পাই থাকিম? কি কৰা যায় এতিয়া? ছাৰ, ভাত বাঢ়িম নেকি? আপোনালোকে খাওকগৈচোন, যাওক, মই গৈ আছোঁ। ঠিক আছে ছাৰ। ৰ'বচোন, এটা কথা মনত পেলাকচোন। নন্দনক যেতিয়া বহুৱাই থোৱা হৈছিল, আপুনি যেতিয়া বেলেগ এটা কামত গৈছিলে, ইয়াৰ আগতে আপুনি চাহ আনিবলৈ গ'লে আগতেওতো তাক থানাত অকলে বহুৱাই থোৱা হৈছিলে।
অঁ গৈছিলোঁ ছাৰ কিয় সুধিলে ছাৰ পলোৱা নাছিল আগতে মই যেতিয়া বিকাশৰ এগেইনষ্টত তাক সাক্ষী দিবলৈ মাতিলোঁ মই বুজি নাপালোঁ তাৰপিছত সি পলাল কিয় সি ভয় খালে নেকি ছাৰ আৰে সি ভয় কিয় খাব লাগে সি সাক্ষী দিলে সি বিচৰাটোকে পালে হয় বিকাশ জিললৈ গ'লহেঁতেন নাই কোনোবাই বেলেগ কথা কৈছে এইজনচোন চিকাৰী কুকুৰতকৈ সঁচা গুধি গুধিয়ে কেনেকৈ গম পায় কোনোবা এটা আহিছিলে আপুনি চাহ আনিবলৈ যাওঁতে কোন আহিছিলে মইতো কাকো দেখা নাই ছাৰ কিন্তু এই হুলস্থুল কৰোঁতে আমাৰ চন্দ্ৰ ছাৰ আহিছিলে ফুকন দা ফুকন মোৰ কথাকে কিবা আলোচনা হৈ আছে যেন পাওঁ কিন্তু মইতো বহুদিন ভাল কামো কৰা নাই আলোচনা কৰিবলগীয়া আহা আপুনি মানুহটোৱে আলোচনা কৰিবলগীয়া আজি কিন্তু আপোনাৰ খংটো বৰ বেলেগ দেখিলোঁ আৰে এনেকুৱা হ'লে দেখোন ক্ৰিমিনেল কপি থাকিব ছাৰ মই উচি থাকোঁতে চব ভয়ত কপি আছিলে বেয়া বেয়া নন্দনক আপুনি আগৰ পৰাই বেয়া পায় বদমাছ গুণ্ডা আগতে দেখোন তাকে বিকাশৰ লগত আহক বহক কৰি আছিলে আপুনি ফুকন সময় গতিশীল সকলো একে নাথাকে নহয় আপুনি ধৰি নাথাকিবচোন আচ্ছা কওকচোন কি পাতি আছিলে নন্দন কিয় পলাল এই কথাটো আপুনি কিবা জানে নেকি আপুনি কোন মই নাজানো কিন্তু সেইজনী ছোৱালী মোৰ বাবে মৰিল শ্ৰাদ্ধ পাতিলোঁ মই তাই কি ক'লে এওঁ বেন বজাই নাচি নাচি বিয়া পাতিবলৈ কৈছে আপুনি যিটো অফাৰ দিলে সেইটো ৰাসৰ সময়ত দোকানত দিয়া অফাৰ যেন লাগে এডাল ভাল মালাৰ লগত এডাল কমজুৰি মালা ফ্ৰী আমাক ফ্ৰী নালাগে মই ইয়াৰ বাবে বেলেগ ছোৱালী ঠিক কৰিছোঁ নিমন্ত্ৰণ জনাম নাহিব আপুনি কলৈ গৈছিলে দিনত চন্দ্ৰৰ ঘৰলৈ কিয় গৈছিলে আপুনি কিয় গৈছিলোঁ তুমি নাজানা মই যাবলৈ কৈছিলোঁ আপোনাক মই কৈছিলোঁ তাৰ লগত মই বিয়া হওঁ তাৰ ঘৰত বিয়া ঠিক কৰি আহকগৈ দিনত তুমি যিবোৰ কথা ক'লা এইবোৰৰ পৰা প্ৰমাণ সেইবোৰে হয় প্ৰমাণ কৰিবলৈ পৃথিৱীত আৰু বহুত বস্তু পাব মোৰ জীৱনটোক লৈ এক্সপেৰিমেণ্ট কৰিব নালাগে আপুনি কি ক'লা এক্সপেৰিমেণ্ট ঠিক আছে তোমাৰ শব্দটোৰে মই সোধোঁ কি এক্সপেৰিমেণ্ট কৰিবলৈ তোমাৰ মৰমৰ দেউতি ঘৰখন এৰি বিকাশৰ ঘৰলৈ আহিলা সেইটো আপোনাক ক'ব লাগে বুলি মই নাভাবোঁ ভাবিব লাগিব এইটো মোৰ ভাগিনৰ জীৱনৰ কথা তুমি মন দি থবা বেলেগত আৰু তোমাৰ ভাৰ ভৰিব মোৰ ভাগিনে সেইটো হ'বলৈ মই নিদিওঁ কপালৰ লিখন কোনে খন্দাব পাৰিব মাহী কপালৰ কথা নাজানো তুমি কিন্তু সকলোৰে অভিশাপ লৈছা নিজৰ মূৰত নিজৰ দেউতাই তুমি জীয়াই থাকোঁতে শ্ৰাদ্ধ পাতিলে এতিয়া তোমাৰ দেউতাৰ সন্তান চন্দ্ৰ তুমি নহয় তোমাৰ আৰু চন্দ্ৰৰ বিয়া কথা কওঁতে আপত্তি চন্দ্ৰই সিমান কৰা নাই যিমান তোমাৰ দেউতাই কৰিলে আপুনি দেউতাক লগ পাইছিলে ভালদৰে পালোঁ তোমাৰ দৰে একে অহংকাৰী তোমাৰ দেউতাৰে দেউতিৰ কথা মই বেয়াকৈ শুনিব নোৱাৰোঁ মোক যি কৈ কওক কিন্তু দেউতিক নক'ব আপুনি ইমান যদি তুমি তোমাৰ দেউতিক ভালেই পোৱা যদি গুচি নোযোৱা গ'লে দেউতাৰ ওচৰলৈ মই চন্দ্ৰৰ সৈতে তোমাক বিয়া দিম মোৰ খৰচত
অহংকাৰী আপোনাক যেনহে লাগিছে আপোনাৰ এই কথাখিনিত মাহী। বৈষ্ণৱী দ্বিতীয় দিন এইটো কথাক লৈ কাৰো আগত যেন আলোচনা নকৰে আপুনি। মই মৌজাদাৰৰ ঘৰৰ বোৱাৰী বৰ্তমান। বিয়া নোহোৱাকৈ কোনো বোৱাৰী হ'ব নোৱাৰে। তেন্তে বিকাশে ঠিক কৰা দিনত মই বিয়া হ'ম বিকাশলৈ। কাইলৈ কাপোৰ কিনিবলৈ যাম কইনা আপোনাৰ সৈতে। হোমৰ জুইক সাক্ষী কৰি বিয়া নহ'ম বুলি ভাবিছিলোঁ, কিন্তু নহ'ব। মই বিয়া হ'ব লাগিব বিকাশলৈ, নহ'লে দেতিয়ে হয়তো সিদ্ধান্ত সলাই দিব পাৰে। বাহিৰত যিমানে মোক বেয়া পাওঁ বুলি দেখুৱাওক, দেতিক মই জানো মোৰ বাবে জীৱনটো দি দিব পাৰিব দেতিয়ে। খংটোনো কি? চন্দ্ৰইতো মাহীয়ে কওঁতেও আপত্তি কৰা নাই। নাই, বিকাশৰ লগত মই বিয়াত বহিবই লাগিব। বিকাশৰ নামত সেন্দুৰ ল'ব বিচৰা নাছিলোঁ, কিন্তু এতিয়া ল'ম। বিকাশ, বিকাশ! কোৱা। বহাচোন। মই এটা সিদ্ধান্ত লৈছোঁ। জানো মাহীয়ে যিটো কৰিবলৈ কৈছে সেইটোৱে কৰিবাতো, কৰাংগে যোৱা। কিন্তু ৰভাৰ তলতে মই চন্দ্ৰৰ মাথা পেলাই দিম। বিকাশ! বাৰে বাৰে মই হাৰি থাকিব নোৱাৰো। চিধাকৈ কৈছো, মই তোমাক ভাল পাওঁ, মোৰ ভাল পাওঁ, মৰম বুলি ভাবি পৰা, জেদ বুলি ভাবি পৰা। কিন্তু তোমাক হেৰুৱাব লগা হ'লে মই কাকোকে সোধাই নেৰো। চব চাফা কৰি পেলাম মই। আমাৰ বিয়াৰ তাৰিখ যাতে সলনি নহয়। মানে? আৰু 3 দিনৰ পিছত আমাৰ বিয়া। বিয়া যাতে কেঞ্চেল নহয়। কি কৈছা মই একো বুজা নাই। এবাৰত ক'লে নুবুজা তুমি? 11 তাৰিখে আমাৰ বিয়া হ'বই। মাহী কি বুজোৱা তুমি বুজাবা। কাইলৈ পুৱাই টাউনলৈ ওলাবা। দৰা কইনাৰ কাপোৰ ল'ব লাগিব। শোৱাৰ পৰা উঠিয়ে যাম। দোকান খোলাৰ সময়ত যাম। হ'ব, দোকান খোলাৰ সময়ত যাম। আৰু এটা কথা। কোৱা। মোক গহনা আৰু লাগিব। হ'ব, তুমি টেনশ্যন ল'ব নালাগে। মাহীয়ে মই গম নোপোৱাকৈ দিম। মাহীয়ে গম পোৱাকৈ দিব লাগিব। মাহীয়ে গম পোৱাকৈ নোৱাৰিবা চাগৈ? কিয় নোৱাৰিম, পাৰিম। তুমি মোৰ কিমান এটা ডাঙৰ টেনশ্যন দূৰ কৰিলে মইহে গম পাইছো। মইতো মাহীক কৈছিলো তোমাৰ আৰু চন্দ্ৰৰ মাজত কোনো ধৰণৰ ফিলিংছে নাই। মাহীয়েহে আকৌ। তুমি এতিয়া মাহীক গৈ ক'বানে? বাহিৰতে বহি আছে। এতিয়াই কম। মাহী, মাহী। মাহী, মাহী। মই তোক কৈছিলো যে চন্দ্ৰ আৰু বৈষ্ণৱীৰ মাজত একো নাই। তইহে সেই এনেই অভাৰ ৰিয়েক্ট কৰি চন্দ্ৰৰ ঘৰলৈ গুচি গৈছ। এতিয়া বৈষ্ণৱীয়ে কৈছে বোলে বিয়াৰ দিন পিছলৈ মানা কৰিছে। কাইলৈ পুৱাই তাই দোকানলৈও যাব, তইও ওলাবি। মাহী, তোৰ যে মোৰ ওপৰত খং উঠি আছে মই বুজিছো। মই ভুল কৰিছো বুলি তোৰ আগত স্বীকাৰো কৰিছো। লাগিলে 4-5টা চৰ আৰু মাৰ মাহী, কিন্তু এইটো কথা এইখিনিতে শেষ কৰ। কলিজাত লগা ঘাঁহ 4-5টা চৰত শুকুৱাব নোৱাৰে সৰু মাহী। এবাৰ বৈষ্ণৱীৰ চকুত তোৰ প্ৰতি মৰম দেখা পাৱনে চাগৈ যা। যদি পাৱ, মই তহঁতৰ বিয়া পাতি দিম ভবা তাৰিখতে। তই এনেই কিবা ইনলজিকেল কথাত লাগি আছো মাহী। বৈষ্ণৱে মোক এইমাত্ৰ নিজেই কৈছে যদি বিয়াৰ তাৰিখ পিছুৱাই তাই মনত কষ্ট পাব। আৰু এটা কথা, তই খং নকৰিবি। মইহে ভাবিছো তাই নাই হ'ব আকৌ দেই। মই ভাবিছো মানে যিখিনি গহনা কিনি আনিলো, মোৰ যথা ঘৰ হিচাপত চাই মানে বেছি কম হৈছে, আৰু অলপ গহনা কিনিব লাগিব। তাই বিচাৰিছে? নাই, তাই বিচৰা নাই, মইহে দিম বুলি ভাবিছো। ডাৱৰৰ ফুটাই যদি বৰষুণত তিতিব খুজিছ তিত। মাহী, ঠিক কৰিলো। পৰহিলে পুৰোহিতে দিয়া লগ্নৰ সময়তে বৈষ্ণৱী আৰু তোৰ বিয়া হ'ব। ঐ বল্লে বল্লে, ঐ শাবা শাবা, ঐ বল্লে বল্লে, ঐ শাবা শাবা। ঐ চন্দ্ৰ, ভাল খবৰ এটা আছে অ। তেতেলী খোৱা ৰাইজে মহাৰাস পাতিব এইবাৰ। কৃষ্ণ কাক দিছে জাননে নাই? কাক হ'ব আৰু তোক।
এই মহাৰাসত ভালহে বুৰ্বক। বচন নিজে মাতিব নালাগে নহয়, তলৰ পৰা এনাউন্স কৰাৰ দৰে ডাইৰেক্টৰে মাতি থাকিব। এই ৰচোন ৰ, ঐ চন্দ্ৰ, এই চাওঁ এফালে আছোন, আহা এফাল দিয়া। এই জেউৰাৰ ফাঁক এটা আছে, সেইফাল দিয়া দিয়া। জেউৰাখনো বাতিব লাগিব বুজিছ। আহা ঐ, ৰাইজখনে ভৰসা কৰিছে অ', বেয়া পাব। ৰাইজৰ দুখ মূৰত নলবি। শুন, গাঁৱৰ ভাওনা, হোটেলৰ কাম চব মিলাই দিম। তই মাত্ৰ ৰাসখন কৰিম বুলি ক। ভাবিবলৈ সময় ল'ব নালাগে। এইখন ৰাসত ৰাধা কৰিবলৈ মইনাৰ খুব আশা আছিল। কৈছিল মোক, লাগিলে ডনেশ্যন এটা দি হ'লেও তেতেলীখৰা মহাৰাসত চন্দ্ৰক কৃষ্ণ আৰু তাক ৰাধা দিব লাগে। এতিয়া জোৰ নিদোতেই তই কৃষ্ণ ভাও পাইছ। তাৰ মানে কি? ভগৱানেও বিচাৰে যে তই কৃষ্ণৰ ভাও কৰি তাইক দেখুৱা। তাইও বুজিব তই কোন, কিমান কোৱালিটিৰ মানুহ। দেখুৱাব লাগিব তই। তই যুঁজিব খোজা নাই, কিন্তু ভগৱানে তোক যুঁজিবলৈ সুবিধাটো দিছে। ওপৰত থকাজনেও বিচাৰে তই তাইক লাজ দে। বুজি পাও তাই কি ভুল কৰিলে। বহুত আশাৰে আহিছোঁ বৈষ্ণৱী। তুমি তেতলীখৰা নামঘৰত ৰাধা পাৰ্টটো কৰিলে ভাল আছিলে। 2 বছৰ লকডাউনৰ পিছত এইবাৰ ৰাইজে ৰাসখন পাতিবলৈ আগবাঢ়িছে। ৰাইজে চাই ভাল পাওক বুলিয়ে তোমাক ৰাধাৰ পাৰ্টটোৰ বাবে চিলেক্ট কৰিছে। গতিকে তুমি না নকৰিবা আৰু। তুমি না কৰিলে আমি বহুত বিপদত পৰিম। মই পিছত ভাবি জনালে হ'বনে বাৰু? হ'ব, তুমি আবেলিলৈ জনাব পাৰিবা নহয়? পাৰিম। তেন্তে আমি এতিয়া গৈ থাকোঁ ব'লা। ঠিক আছে, এতিয়া আমি আহোঁ আৰু। ৰ'ব, আবেলিলৈ নালাগে, এতিয়াই জনাম সিদ্ধান্তটো। এওঁ ৰাস নকৰে। সেইটো মই ক'ম। প্ৰতিটো কথাতে তোমাৰ মই মতালে নচলিব নহয় বৈষ্ণৱী। বৈষ্ণৱী, মাহী, কথাটো এবাৰ ভাবিব লাগে। এবাৰ ভাবিয়েতো এইটো সিদ্ধান্ত লোৱা নাই। আধা ঘণ্টাৰ পৰা এখেতসকলৰ কথা শুনিছোঁ আৰু শুনি লৈহে সিদ্ধান্তটো লৈছোঁ। আপোনালোকে বেয়া নাপাব, পৰহিলৈ তাই বিয়া। এই সময়ত তাই ৰাস ভাওনা কৰি ফুৰাটো অসম্ভৱ। আমাৰ ৰাসলৈ 12 দিনমান আছে। বিয়াৰ পিছত অৱশ্যে পাৰিলেহেঁতেন। কৃষ্ণ ভাও কৰা ল'ৰাজন আগতে একেলগে অভিনয় কৰা ল'ৰাজন, সেইবাবেহে ভাবিছিলোঁ। কোন ল'ৰা? চন্দ্ৰ বুলি যে কয় ল'ৰাটো, তাক কৃষ্ণ ঠিক কৰিছোঁ। নোৱাৰে যদিতো উপায় নাই। ঠিক আছে, আৰু আহিছোঁ দিয়ক। ৰ'ব, তাই ৰাস কৰিব। ঐ, কি ভাবি আছ? মই ভালকে নাজানো যদিও ধৰি যাম, তই নাচি যাবি। দে, এইবাৰ কিন্তু ৰাস ভাল কৰিব লাগিব। দে নাচ। হৰি নাচে কৃষ্ণ
বিমলয় অম্বুজ ভূষণা হৰি নাচে কৃষ্ণ বিমলয় অম্বুজ ভূষণা বিমলয় অম্বুজ বিমলয় অম্বুজ বিমলয় অম্বুজ ভূষণা হৰি নাচে কৃষ্ণ ঐ কি হ'ল নাচ আকৌ চাচোন ঐ লোকৰ গাঁৱলৈ আখৰা কৰিবলৈ যাবি ইয়াতে কিবা এটা শিকি লোৱাটো ভাল দেচোন চিন্তা কৰিব নালাগে আমাৰ বায়নকে লৈ যাম দে মুঠতে এইবাৰ আমাৰ গাঁৱৰ মানুহক তই ৰাস কৰি দেখুৱাব লাগিব এটা কাম কৰি তোক কৃষ্ণ ড্ৰেছটো পিন্ধাই ফটো উঠাই পোষ্টাৰ বনাম কামপুৰৰ অলিয়ে গলিয়ে লগাম মৌজাদাৰ পদূলিৰ সন্মুখতো এখন ডাঙৰ ফ্লেক্স লগাম দে নাচ ৰাস এবাৰ ফালিব লাগিব হৰি নাচে কৃষ্ণ বিমলয় অম্বুজ ভূষণা হৰি নাচে কৃষ্ণ বিমলয় অম্বুজ ভূষণা বিমলয় অম্বুজ দে হৰি নাচে কৃষ্ণ বিমলয় অম্বুজ ভূষণা হৰি নাচে কৃষ্ণ বিমলয় অম্বুজ ভূষণা বিমলয় অম্বুজ বিমলয় অম্বুজ বিমলয় অম্বুজ ভূষণা বৈষ্ণৱী কি কৰিছা এইবোৰ কাপোৰ কিনিবলৈ নাযাম জানো সেইকাৰণে ভাবিলো ৰুটি চুটি এখন বনাই ৰুটিটো ইয়াতে খাই যাওঁ নাখাওঁ মই মোৰ কথাষাৰত গুৰুত্ব দিবানে তুমি দিছো কিন্তু তুমি এতিয়া ৰাস কৰিব নালাগেও পৰহিলে বিয়াই দেখোন আমাৰ ৰাস পৰহিলে নহয় আৰু 12 দিন আছে নতুন বোৱা এজনে গৈ ৰাস নাচাই কথাটো বেয়া হয় অ' উগবা কৰিব গোটেই মানুহে ঠিক আছে তেন্তে মই বিয়া নহওঁ কি কি কথা কৈছা তুমি সব এৰেঞ্জমেণ্ট কৰিলো দেখোন মই এতিয়া নষ্ট হ'ব বুলি যদি ভাবা তেনেহ'লে বেলেগ এজনী ছোৱালী চাই বিয়া পাতা মই এতিয়া যামগৈ একেটা কথাই কৈ তুমি কিয় ব্লেকমেইল কৰি থকা কোৱাচোন ঠিক আছে তেন্তে ব্লেকমেইল বুলি ভাবিয়ে ঘৰতে সোমাই থাকা মই ডেডিৰ ওচৰলৈ যাওঁ বৈষ্ণৱী শুনাচোন মই মাহীক বুজাম নহয় কি বুলি মানে ৰাসত তুমি ভাও কৰিব পাৰে বুলি ক'ম যোৱা ৰুটিটো আহি বনাবা ঠিক আছে হ'ব মাহী আপুনি আচলতে বিচাৰিছে কি বৈষ্ণৱীয়ে এইখন ঘৰ এৰি গুচি যোৱাটো ৰাসলীলা মানে প্ৰেমৰ ভৰপক সময় এইখিনি সময়ত বৈষ্ণৱী আৰু চন্দই একেলগে ৰাধা কৃষ্ণ ভাও ল'লে আকৌ দুয়ো এক হ'ব পিছৰখিনি নকলেও হ'ব চাগে মাহী মই কথা এটা ভাবিছো কিবা ভবা আগতে ক হেৰৌ তোৰ বাহিৰে কোন মৌজাদাৰ ঘৰৰ ল'ৰা মাইকী মানুহৰ কাম কৰে মই ৰান্ধি ভাল পাওঁ সেইকাৰণে বনাইছো ঐ ৰান্ধি ভাল পাওঁ নহয় তিৰোতা খেৰুৱা বাবে চা মোক যিমান ডাউন দে মই স্থিৰ তোক আচল কথাটো ক'বলৈ পাহৰিছিলো তেতেলীখন নামঘৰ ৰাইজক ক'ব লাগিব যে বৈষ্ণৱীৰ আধা ভাওটো কৰিব মাতিব নালাগে মই তেওঁলোকক ক'লো বৈষ্ণৱীয়ে ৰাধা ভাও কৰিব সঁচা তই যে মোক কিমান এটা ডাঙৰ টেনশ্যন আঁতৰাই দিলি তোক মই ক'ব নোৱাৰো গম পাইছনে থেংক ইউ হ'ব এতিয়া তিৰোতা খেৰুৱা কামখিনি কৰি লগে যা সঁচাকে মাহীয়ে ৰাইজক বৈষ্ণৱীৰ আধা ভাও কৰিব পাৰিব বুলি কৈছেনে উফ ৰক্ষা দেই ভাল বাচিলো তোমাক কেনেকৈ ক'ম ৰাসলৈ বুলি যে বৈষ্ণৱী ঘৰৰ পৰা ওলাব আৰু হয়তো ঘূৰি নাহিব